ফাৰ্ষ্টতে মই জানিব বিচাৰো মেম হোৱাট ইজ গুড মেণ্টেল হেল্থ আমাৰ কেনেকুৱা লাইফষ্টাইল আমাৰ টোপনি বা আৰম্ভ কৰি খাদ্যৰ পৰা আৰম্ভ কৰি আটাইতকৈ বেছি খুব জৰুৰী কথা সেইটো যে আমাৰ মেম এনেকুৱা হয় যে আমি পটককে কোনোবা মানুহ এজনে চুইচাইড কৰা বুলি শুনি গলো তাৰপিছত আমাৰ মনত এনেকুৱা হয় যে মানুহজনটো ইমান ভাল আছে ইমান কালিলৈকে হাঁহি মাতি কথা পাতি আছিলে কেনেকৈ চুইচাইড কৰিব পাৰে তেওঁ মানে কেনেকুৱা পৰিস্থিতিত পৰি সেই কামটো কৰিব পাৰে চবেইটো মানে এক্সপ্ৰেছ কৰিবলৈ নোৱাৰে বা বুজিও নাপায় যে মানে কি 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 সিহঁতে কিহৰ লগত যুঁজি আছে আমি চবেই জানো পজিটিভ আৰু নিগেটিভ ইমোশ্যন আছে কিন্তু আমি যিটো নাজানো সেইটো এইটো যে নিগেটিভ ইমোশ্যনো দুই প্ৰকাৰৰ আছে হেল্ডি নিগেটিভ ইমোশ্যন আৰু আনহেল্ডি নিগেটিভ ইমোশ্যন আমি ডক্টৰ এগৰাকীৰ ওচৰত যাওঁ একেটা এটিটিউড আমি আমাৰ মানসিক মানে স্বাস্থ্যক লৈ লোৱা উচিত আচলতে আমাৰ মানে এনেকুৱা এটা ধাৰণা আছে যে সাইকোলজিষ্টৰ ওচৰত গ'লে মানুহজন পগলা নেকি মানে people self-diagnose যে মোৰ ডিপ্ৰেছন হৈছে মোৰ এংজাইটি হৈছে but they do not know whether সঁচাকৈ তাহাঁতৰ হৈছে নে নাই how has loneliness contributed to bad mental health you do exercise আপুনি এক্সাৰসাইজ কৰে আপুনি বেছ ভাল লাইফষ্টাইল মেইনটেইন কৰে হেলদি ফুড খায় সেইখিনিও আপোনাৰ হেল্থ ভালে ৰাখিব নোৱাৰে তেওঁলোকৰ পাৰ্চিভ লোনলিনেছ আছে কৰবাত তেওঁলোকে নিজে হয়তো নিজক ব্লক কৰি থৈছে এইবোৰ ক্ষেত্ৰত থেৰাপি ইজ দ্য সলিউশ্যন একচুৱেলি overthinking বহুত বেছি overthinking কৰোঁ মানে মানুহ কেনেকৈ ডিটেচ কৰিব পাৰে overthinking হ'ব Hello, welcome back to Spotlight. আজি আমাৰ এপিসোডটো বহুত স্পেশাল আজি আমাৰ মাজত আছে ডক্টৰ চন্দনা ভূঞা তেখেত এগৰাকী সাইকোলজিষ্ট সাইকোথেৰাপিষ্ট তেখেতক আমি আজি আমাৰ মাজলৈ অনা এটা বিশেষ ৰিজন আছে আমাৰ সকলোৰে কিবা না কিবা এনেকুৱা প্ৰব্লেম আছে যিবোৰ আমি লুকুৱাই ৰাখো মানে আমি ক'বলৈ নোৱাৰো এক্সপ্ৰেছ কৰিবলৈ নোৱাৰো বহুত এনেকুৱা প্ৰব্লেমছ আছে আমি সাকে বহুতে মনৰ ভিতৰতে ৰাখি থৈ দিও আজি হেবোৰ ৰিজন হেবোৰ প্ৰবলেমছ আমি ডিসকাস কৰিবলৈ আমি মেমৰ ওচৰলৈ আহিছো ওয়েলকাম টু স্পটলাইট মেম থ্যাংক ইউ সো মাচ মেম আজি আপোনাৰ মাজলৈ আমি আহিছো বিভিন্ন ধৰণৰ আমাৰ মানসিক প্ৰবলেম মেন্টাল হেলথৰ ৰিলেটেড কিছুমান কথা জানিবলৈ আহিছো ফাৰ্ষ্টতে মই জানিব বিচাৰো মেম হোৱাট ইজ গুড মেন্টাল হেলথ প্ৰথমে থ্যাংক ইউ সো মাচ ফৰ কনসিডাৰিং মি কাৰণ এনেকুৱা ধৰণৰ কথা পাতিলেহে আমাৰ মাজত সজাগতাটো আহিব যেটো খুবেই দৰকাৰ কাৰণ মানুহে এতিয়াও আজিৰ দিনতো খুব ভয় কৰে সাইকোলজিষ্ট বা মনস্তত্ত্ববিদৰ ওচৰত আহিব বা সাইকিয়াট্ৰিষ্ট এগৰাকীৰ ওচৰলৈ যাবলৈ গতিকে আপোনালোকৰ দৰে ব্যক্তিয়ে যেতিয়া এনেকুৱা এটা সজাগতাৰ সৃষ্টি কৰে মানুহৰ মনৰ ভয়বোৰ দূৰ হয় সো খুবেই জৰুৰী তাৰ বাবে আপোনালোক দুয়োকে বহুত ধন্যবাদ এতিয়া মই আহো আপোনাৰ প্ৰশ্নটোলৈ যে আপুনি সুধিছে হোৱাট ইজ গুড মেন্টাল হেলথ তাক মই প্ৰথমতে মেন্টাল হেলথ নো কি সেইটো ক'ব বিচাৰিছো সো ইটস মোৰ লাইক আ স্পেক্ট্ৰাম এটা কন্টিনিউম হয় কন্টিনিউমটোৰ এটা দিশত আছে বিভিন্ন ধৰণৰ মানসিক ৰোগ মেন্টাল ইলনেছ লাইক ডিপ্ৰেছন এনজাইটি OCD আৰু আনটো দিশত আছে আমি থ্ৰাইভিং যেতিয়া হও আমি সেন্স অফ ফুলফিলমেন্ট এটা থাকে জীৱনটো ইন স্পাইট অফ আৱাৰ হোৱাটএভাৰ সাৰ্কামস্টেন্সেস আমাৰ এটা সেন্স অফ কন্টেন্টমেন্ট থাকে এই কন্টিনিউম বুলি যেতিয়া কৈছো মই বুজাইছো যে কোনো এজন ব্যক্তিয়ে কন্টিনিউয়াস একেটা জায়গাত নাথাকে কম বেছি পৰিমাণ অহা যোৱা চলি থাকে আৰু তাৰ বিভিন্ন ধৰণৰ কাৰক বা কন্ট্ৰিবিউটিং ফ্যাক্টৰস থাকে তাৰ ভিতৰত আমাৰ কেনেকুৱা লাইফষ্টাইল আমাৰ টোপনি বা আৰম্ভ কৰি খাদ্যৰ পৰা আৰম্ভ কৰি আটাইতকৈ বেছি খুব জৰুৰী কথা সেইটো যে আমাৰ কি ধৰণৰ এটিটিউড আমি ক্যাৰি কৰিছো কেনেকুৱা ধৰণৰ চিন্তা বা দুৰ্ভাৱনা আমি ক্যাৰি কৰিছো আৰু আমাৰ জীৱনৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাই আমাৰ মনস্তত্ত্বৰ ওপৰত প্ৰভাৱ পেলায় আমাৰ সাইকিৰ ওপৰত প্ৰভাৱ পেলায় সেইটো আমি কেনেদৰে হ্যান্ডল কৰিছো এড্ৰেছ কৰিছো নে কৰা নাই নে আমি ডিনায়ালত আছো বা সাপ্ৰেছ কৰিছো আৰু আমাৰ কেনেকুৱা ধৰণৰ চাইল্ডহুড কেনেকুৱা ধৰণৰ আপব্ৰিঙিং আমাৰ হৈছে সেইটো আমাৰ মেন্টাল মেকআপটো গঢ় দিয়ে জেনেটিক ফ্যাক্টৰ এটা বিৰাট ডাঙৰ বস্তু মানে সেই বস্তুটো আমাক ডিসাইড কৰে আমি কেনেকুৱা ধৰণৰ টেম্পাৰমেন্টৰ হয় আৰু আমি একোটা পৰিস্থিতিৰ লগত কোনটো টেম্পাৰমেন্টেৰে হ্যান্ডল কৰিছো তাৰোপৰি সোশিয়েল কালচাৰেল এসপেক্ট দ্য কোৱালিটি অফ ৰিলেশনশ্বিপ দ্যাট we have in our life আৰু বিভিন্ন ধৰণৰ এনেকুৱা অন্য বায়োলজিক্যাল ফ্যাক্টৰস কিছুমানো থাকে এনেকুৱা বহুত কাৰণেই আমাৰ কন্ট্ৰিবিউটিং ফ্যাক্টৰস হয় গুড মেন্টাল হেলথৰ ক্ষেত্ৰত গতিকে যেতিয়া কোনোবা ব্যক্তি আমাৰ ওচৰত আহে কিবা এটা বস্তু ষ্ট্ৰাগল কৰি আছে আমি এই আটাইবোৰ বস্তু স্ক্ৰিন কৰো যে
ক'ৰ পৰা সমস্যাটো আহিছে বা কেতিয়াবা কোনো কাৰণ নাথাকিবও পাৰে আৰু হয়তো আমি বহুত দীঘলীয়াকে যেতিয়া ভালদৰে আমি দিগ কৰো তেতিয়া ওলাই পৰিবও পাৰে কিন্তু আল্টিমেট কথাটো এইটো হ'ল যে পৰিস্থিতি যিয়েই নহওক আপুনি জীৱনটো সংযতভাৱে উপভোগ কৰিব পাৰিছে নে পৰা নাই সুখী হ'ব পাৰিছে নে পৰা নাই আৰু অনবৰত সুখী হৈ থকাটো সম্ভৱ নহয় আমাৰ ব্ৰেইনটো ডিজাইনেই নহয় অনবৰত হেপী হৈ থাকিবৰ বাবে কিন্তু মিনিংফুল লাইফ এটা লিড কৰাটো আমাৰ নেচেছিটি হয় মানুহৰ কাৰণে সো আপুনি আপোনাৰ লাইফত পাৰপাসটো অনুভৱ কৰিছে নে কৰা নাই মোটিভেটেড ফিল কৰিছে নে কৰা নাই ডে টু ডে লাইফত ৰেগুলেটেড ফিল কৰিছে নে কৰা নাই সেইটো বাহিৰৰ পৰা দেখা যাবও পাৰে নাযাবও পাৰে সো তেনেকুৱা এটা ষ্টেটত যেতিয়া আপুনি আছে যে আপুনি ৰেগুলেটেড ইন স্পাইট অফ দ্য সিচুৱেচন তেতিয়াহ'লে আপুনি এটা গুড মেণ্টেল হেল্থ আপোনাৰ আছে কিন্তু আপোনাৰ যদি শাৰীৰিক সমস্যা দেখা দিছে পৰীক্ষা কৰিলে একো নোলায় দেন মানসিকভাৱে আপুনি এখন যুদ্ধ চলি আছে আপোনাৰ ভিতৰত বাহিৰৰ পৰা দেখা নাপাব পাৰে বা আপোনাৰ সম্পৰ্কবিলাকত বহুত সমস্যা হৈছে আপুনি কষ্ট পাই আছে আপোনাৰ বিভিন্ন ধৰণৰ আচৰণত সমস্যা দেখা দিছে বা আপুনি কন্ট্ৰোল কৰিব পৰা নাই এনেকুৱা বিভিন্ন যদি সমস্যা দেখা দিছে তেতিয়া যেতিয়া আপুনি সিদ্ধান্ত লৈছে যে মই সহায় লওঁ সেইটো এটা কিন্তু গুড মেণ্টেল মাইণ্ডছেট বা মেণ্টেল হেল্থৰ লক্ষণ কাৰণ আপুনি বুজি উঠিছে সমস্যা এটা হৈছে মোক সহায় লাগে যিসকল ব্যক্তিয়ে সহায় ল'বলৈও অপাৰগ that also a bad sign of mental health সেইটো মেম সবেটো মানে এক্সপ্ৰেছ কৰিবলৈ নোৱাৰে বা বুজিও নাপায় যে মানে কি 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 সিহঁতে কিহৰ লগত যুঁজি আছে এতিয়া মেম চাওক যদি ফৰ এক্সাম্পল মই যেনিবা মোৰ মানে for no reason I'm feeling very sad how is sadness related to bad mental health মানে মই কেনেকৈ গম পাম যে I should seek help মানে কেনেকুৱা ধৰণৰ sadness হ'ব লাগিব যে মই হেল্প ল'ব পাৰিব লাগিব কাৰোবাক ক'ব পাৰিব লাগিব মানে কেনেকৈ মই জানিম যে মই I should seek help very good question actually কাৰণ মানুহে সাধাৰণতে এইটো বুজি নাপায় আৰু এইটো বিষয়ে মই যিমান পাৰো সিমান ক'ব চেষ্টা কৰো যে আমি প্ৰত্যেকজন ব্যক্তি মানুহ মাত্ৰে ইমোশনাল বিংছ আমাৰ ইমোশনছ আছে আমাৰ ইমোশন বিলাক আমাৰ ব্ৰেইনৰ কাৰণে ইনফৰমেশ্যনৰ দৰে কাম কৰে যাৰ বাবে আমাক যিয়ে আচলতে আমাক জীয়াই থকাত সহায় কৰে তো আমাৰ সাৰ্ভাইভেলৰ কাৰণে ইমোশন আছে আৰু খুব জৰুৰী ইমোশন থকাটো এতিয়া বুজিব এইটো লাগিব যে আমি সবে জানো পজিটিভ আৰু নিগেটিভ ইমোশন আছে কিন্তু আমি যেটো নাজানো সেটো এইটো যে নিগেটিভ ইমোশনো দুই প্ৰকাৰৰ আছে হেলদি নিগেটিভ ইমোশন আৰু আনহেলদি নিগেটিভ ইমোশন sadness যদি কিবা এটা এনেকুৱা ঘটনা ঘটিছে ফৰ এক্সাম্পল আপুনি কাৰোবাক হেৰুৱাইছে আপোনাৰ মৰমৰ কৰা ব্যক্তিক আপুনি হেৰুৱাইছে আপুনি শোক বা গ্ৰীফ অনুভৱ কৰাটো স্বাভাৱিক ইট ইজ এপ্ৰোপ্ৰিয়েট টু দ্য সিচুৱেচন সেইটো যদিও নিগেটিভ ইমোশন ইটস আ হেলদি নিগেটিভ ইমোশন এটা নৰ্মাল কিন্তু আপুনি ধৰক ছমাহ পাৰ হৈ গ'ল তাৰ পিছতো আপুনি দৈনন্দিন জীৱন যাপন কৰিব পৰা নাই সেই গ্ৰীফটোৰ কাৰণে এবছৰ হৈ গ'ল তেতিয়া আমি তাক কমপ্লিকেটেড গ্ৰীফ বুলি কৈ দিম তাৰটোকে বেছি হৈছে আৰু আপুনি ষ্টিল সাফাৰ কৰি আছে কষ্ট পাই আছে সেই দুখটো আপোনাৰ আহিয়ে আছে তেতিয়াহ'লে হি ডিপ্ৰেছনৰ ৰূপ ল'ব which is unhealthy negative emotion ডিপ্ৰেছন আৰু sadness একে নহয় sadness আহিবই পাৰে বিভিন্ন কাৰণত আমি দুখ অনুভৱ কৰিব পাৰো কিন্তু সেই দুখটো আপোনাক কিমান কাবু কৰি ৰাখিছে আৰু সেই মানে নিগেটিভ ইমোশনটোৱে আপোনাৰ জীৱনত কিবা নহয় কিবা প্ৰকাৰৰ ডিসফাংশন ক্ৰিয়েট কৰিছে নেকি যেনে ধৰক ৰাতিপুৱা খাৰ পাই বিছনাৰ পৰা উঠিবলৈ মন যোৱা নাই কৰিবলৈ কাম বহুত আছে কৰিবলৈ মন যোৱা নাই এনেকুৱা ধৰণৰ মানে দৈনন্দিন জীৱনত আপোনাৰ যদি প্ৰভাৱ পেলাব আৰম্ভ কৰিছে তেতিয়াহ'লে আপোনাৰ সহায়ৰ প্ৰয়োজন মানে মই যদি ডেইলি যোনবিলাক মানে ডেইলি টাস্ক যোন সবৰে লাইফত থাকে সেইবিলাক কৰি আছো বাট back of my mind I'm very sad that means মোৰ কিবা এটা প্ৰবলেম হৈছে that means যদি সেই sadness to consistently more than 2 weeks আছে তেতিয়াহ'লে আপুনি কনসাল্ট কৰা উচিত কিন্তু যদি ধৰক আজি আছে কালি আছে পৰহিবা নাইকিয়া হৈ গৈছে it's fine 2 weeks to মানে duration 2 weeks to আমি duration হিচাপে ধৰি দিছো মানে কন্টিনিউয়াস হ'ব লাগিব তাৰ লগত আৰু কিছুমান বস্তু থাকে কিন্তু সেইবোৰ কোৱাতকৈ মই কম যে তাতকে বেটাৰ আপুনি কথা পাতি লওক কথা পাতা ৰুল আউট কৰাটো কোনো সমস্যা নাই আমাৰ জ্বৰ উঠিলে জানো আমি নাযাও এদিন চাও দুদিন চাও তাৰ পিছত যদি কনসিস্টেন্টলি জ্বৰ উঠি আছে আমি জানো ঘৰতে বহি থাকো নাথাকো ন আমি ডক্টৰ এগৰাকীৰ ওচৰত যাও তে একেটা এটিটিউড আমি আমাৰ মানসিক মানে স্বাস্থ্যক লৈ লোৱা উচিত আচলতে আমাৰ মানে এনেকুৱা এটা ধাৰণা আছে যে সাইকোলজিষ্টৰ ওচৰত গলে মানুহজন পগলা নেকি মানে হেইটোৱে আমাৰ মানে সোসাইটিত এনেকুৱা মানে কিবা যে মেন্টালি মানে টেবু এটা ষ্ট্ৰং টেবু সেইকাৰণে এতিয়া মানে যাব খোলাকে ক'বলৈ মানুহে ভয় কৰে
সেইকাৰণে পিপল আৰ সাফাৰিং আজিকালি জেনাৰেশ্যনত দেখা গৈছে যে মানে people self-diagnose যে মোৰ ডিপ্ৰেছন হৈছে মোৰ এংজাইটি হৈছে but they do not know whether সঁচাকে তাহাঁতৰ হৈছে নে নাই হোৱা মই আপোনাক এইটো ক্ষেত্ৰত ষ্টেটিষ্টিক্স এটা দিব পাৰো দেখা গৈছে যে 50% মানসিক ৰোগ 14 বছৰ বয়সৰ আগতে আৰম্ভ হয় আৰু 75% মেণ্টেল ইলনেছ আমাৰ 24 বছৰ বয়সৰ আগতে আৰম্ভ হয় অৰ্থাৎ কিমান আগত আৰম্ভ হয় কিমান সংখ্যাৰ কিন্তু এজন ব্যক্তিয়ে বুজি উঠিছে যে তেওঁৰ কিবা এটা সমস্যা হৈছে তেওঁ সহায় লোৱা উচিত so ma'am now that we have known about sadness how has loneliness contributed to bad mental health okay so loneliness has become a new epidemic now okay আৰু আমি হেতু বিষয়ে প্ৰায় কথা পাতো যে আমি ভাৰ্চুৱেলি যথেষ্ট কানেক্টেড হ'ব আৰম্ভ কৰিছো কিন্তু তাৰ পিছতো মানুহবোৰ খুব লোনলি হ'ব আৰম্ভ কৰিছে আৰু কথাটো এইটো যে loneliness is more injurious to our health than smoking imagine that really yes আৰু আনকি আপোনাৰ if you do exercise আপুনি এক্সাৰসাইজ কৰে আপুনি বেছ ভাল লাইফষ্টাইল মেইনটেইন কৰে হেলদি ফুড খায় সেইখিনিও আপোনাৰ হেলথ ভালে ৰাখিব নোৱাৰে if you suffer from loneliness so আমি human beings are social animals so we are neurobiologically wired for connection আমাৰ জীৱনত কানেকশনৰ সাংঘাতিক বেছি প্ৰয়োজনীয়তা আছে and it is important for our survival গতিকে যদি কোনোবাই লোনলিনেছত ভুগিছে তেওঁৰ আয়ুস দিনে দিনে কমি যায় গতিকে খুব বেছি ইম্পৰ্টেন্ট লোনলিনেছটো আঁতৰোৱাটো এটা লোনলিনেছ দুই ধৰণৰ আছে এটা প্ৰ্যাকটিক্যালি টেকনিক্যালি লোনলি বিকজ তেওঁৰ জীৱনত কোনো মানুহ নাই আনটো যেটো আমাৰ পাৰসিভ লোনলিনেছ বুলি আমি কওঁ অৰ্থাৎ বিভিন্ন কাৰণত হয়তো আমাৰ কোনো এটা ধৰণৰ কি ধৰণৰ শৈশৱ এটা আমি পাৰ কৰি আহিছো বা কি ধৰণৰ মানসিকতা আমাৰ আছে অন্য ব্যক্তিৰ প্ৰতি বা সম্পৰ্কবোৰৰ প্ৰতি বা আমাৰ ব্যক্তিত্বটো কেনেকুৱা তাৰ ওপৰতো নিৰ্ভৰ কৰে আমাৰ জীৱনত আমি মিনিংফুল কানেকশন থাকিবনে নাই বহু কিছুমান মানুহ আছে সাৰাউণ্ডেড বাই লট অফ পিপল yet they feel lonely so তেওঁলোকৰ পাৰসিভ লোনলিনেছ আছে কৰবা তেওঁলোকে নিজে হয়তো নিজক ব্লক কৰি থৈছে এইবোৰ ক্ষেত্ৰত থেৰাপি ইজ দ্য সলিউশন একচুয়ালি so তেওঁলোকে এগৰাকী সাইকোথেৰাপিষ্টৰ ওচৰত গৈ তাত মেডিচিনে বৰটা তাৰ ৰোল নাই আমাৰ যিকোনো ধৰণৰ মানসিক সমস্যাৰ ক্ষেত্ৰত তিনি ধৰণে আমি ট্ৰিট কৰো এটা কিছুমান সমস্যা আছে য'ত ঔষধৰ বাহিৰে বেলেগ উপায় নাথাকে তেওঁলোকক সাইকিয়াট্ৰিক মেডিচিনৰ দৰকাৰ আছে ফাৰ্মাকোথেৰাপি বুলি আমি কওঁ কিছুমানত থেৰাপিৰ বাহিৰে অন্য উপায় নাথাকে যেনেকে পাৰসিভ লোনলিনেছ আছে ৰিলেশনশ্বিপ ইস্যুজ আছে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত থেৰাপি ইজ দ্য অনলি সলিউশন পাৰ্সোনালিটি ডিসঅৰ্ডাৰ আছে থেৰাপি ইজ দ্য অনলি সলিউশন কিন্তু তাৰ মাজত কিছুমান ধৰণৰ সমস্যা আছে যেনে কিছুমান ধৰণৰ ডিপ্ৰেছন য'ত মেডিচিন আৰু থেৰাপি দুইটা লাগে এনজাইটি মেডিচিন আৰু থেৰাপি দুইটা লাগে OCD অবসেসিভ কম্পালসিভ ডিসঅৰ্ডাৰ মেডিচিন আৰু থেৰাপি আমি এটা কেনেকে গম পাম মানে আমি সাইকোলজিষ্টৰ তাত যাব লাগিব না সাইকিয়াট্ৰিষ্টৰ আপুনি যিকোনো এজন ব্যক্তিৰ ওচৰত গলে হ'ব আমাৰ আচলতে মেন্টেল হেলথ ইজ এ টিম ৱৰ্ক আমি অকলে ইন্ডিপেন্ডেন্টলি কেতিয়াও কাম নকৰো সো মই ইয়াত ধৰক ইন্ডিপেন্ডেন্ট প্ৰেক্টিস কৰি আছো কিন্তু মোৰ ওচৰলৈ কোনোবা আহিছে যাক মই ডেফিনেটলি আই এম কেপেবল অফ ডিসাইডিং তেখেতক মেডিচিন লাগিব নেকি মই যেতিয়াই অনুভৱ কৰিম যে তেখেতক মেডিচিনৰ প্ৰয়োজন আছে মই ৰেফাৰ কৰিম থেৰাপি দি চাই মানে যদি নট থেৰাপি আমি কি কৰো প্ৰথম যেটো সেশন এটোক আমি জিৰো সেশন বুলি কওঁ য'ত আমি কেৱল হিষ্ট্ৰী লওঁ অৰ্থাৎ ইনফৰমেশন লওঁ ব্যক্তিজনৰ পৰা লওঁ তেওঁৰ পৰিয়াল বা বন্ধুবৰ্গৰ পৰা লওঁ আমাৰ বহুত ধৰণৰ প্ৰটোকল কোৱেশ্চনছ থাকে আমি সাইকো ডায়াগনস্টিক স্ক্ৰিনিংও কৰো যদি প্ৰয়োজন থাকে আৰু ক্লিনিক্যাল জাজমেন্ট ইজ এ ভেৰি ইম্পৰ্টেন্ট ফ্যাক্টৰ এই আটাইখিনিৰ ওপৰত নিৰ্ভৰ কৰি আমি কেছটো কনসেপচুৱেলাইজ কৰো যে ওয়ান্স আমি কনসেপচুৱেলাইজ কৰিলো তেতিয়া মই ক'ব পাৰিম তেখেতক কিহৰ দৰকাৰ এনেকুৱা হ'ব পাৰে যে তেওঁ থেৰাপিৰ কোনো ৰোলেই নাই মেডিচিনেই দিব লাগিব মই তেতিয়া কম যে মই সহায় কৰিব নোৱাৰিম আপুনি একমাত্ৰ সাইকিয়াট্ৰিষ্ট এজনেহে আপোনাক সহায় কৰিব পাৰিব আৰু মই এগৰাকী সাইকিয়াট্ৰিষ্টৰ লগত ব্যক্তিগৰাকীক কানেক্ট কৰাই দিম আৰু যদি মই দেখো যে তেখেতক থেৰাপি আৰু মেডিচিন দুইটা লাগিব মই সেই অনুযায়ী বুজাম আৰু যদি অকল থেৰাপি লাগে তেতিয়া হলে থেৰাপি সো এই তিনিটা ধৰণে ট্ৰিটমেন্টটো হয় সাইকিয়াট্ৰিষ্টৰ ওচৰত গলেও সেম সাইকিয়াট্ৰিষ্ট আজিকালি সাইকিয়াট্ৰিষ্ট সকল থেৰাপি প্ৰো থেৰাপিউটিক এটিটিউড এটা তেওঁলোকৰ আহিছে जो तेलको जाने जे यात केवल मेडिसिन নহয় থেৰাপিও লাগিব তেলকে অ্যাকর্ডিংলি রেফার করে আজিকালি দেখা যায় যে বহুত মানুহ রিলেশনশিপত থাকিও লোনলি বিয়া হয়ও হাজবেন্ড ওয়াইফৰ হেখিনি মানে হেখিনি কানেকশন নাই বাট দে আর সিকিং মানে লাভ আউটসাইড হেনকা কিয় হৈ আছে ম্যাম ভাল প্ৰশ্ন কৰিছে খুব মানে সময়ৰ হতে এপ্ৰোপ্ৰিয়েট কোৱেশ্চন এটা কৰিছে সো এটো ক্ষেত্ৰটো মই যেটো বস্তু এইমাত্ৰ কলো
that human beings are neurobiologically wired for connection. আপুনি এগৰাকী মাতৃ খুব ভালদৰে বুজি পাব যে শিশুটো জন্ম হোৱাৰ লগে লগে শিশু এটা যদি কোনোবা এডাল্ট এগৰাকীয়ে নাৰ্চাৰিং নকৰে বাচি থাকিবনে নাথাকে সো গোটেই মেমেলছ বিলাকৰ ভিতৰত মানুহ একমাত্ৰ এটা প্ৰাণী যে জন্মৰ লগে লগে অন্য এগৰাকী মানুহৰ ওপৰত ডিপেন্ডেন্ট থাকে নিজৰ সাৰ্ভাইভেলৰ কাৰণে সো সেই বস্তুটোৰ কাৰণে আমাৰ নিউৰোবায়োলজিক্যাল ওয়ায়াৰিংটো এনেকুৱা হৈছে যে আমাক এজন ব্যক্তিৰ প্ৰয়োজন থাকে যেতিয়া আমি শিশু অৱস্থাত থাকো সেইজন এই প্ৰাইমাৰী অ্যাটাচমেন্ট ফিগাৰটো আমাৰ ইউজুৱেলি মাদাৰ বা ফাদাৰ বা মানে প্ৰাইমাৰী কেয়াৰটেকাৰ গৰাকী হয় ওকে আৰু আমাৰ 2 বছৰ বয়স হোৱাৰ আগত অৰ্থাৎ 18 মাহ বয়সতে আমাৰ কেনেকুৱা ধৰণৰ বন্ডিং আছে তেখেতৰ লগত সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ অ্যাটাচমেন্ট ষ্টাইল গঢ় লয় ওকে আৰু সেই অ্যাটাচমেন্ট ষ্টাইলটো আমাৰ নেক্সট আমাৰ ইন্টিমেট পাৰ্টনাৰৰ লগত দেখা দিয়ে গতিকে আমি যদি শৈশৱত কিবা কাৰণত ইমোশনালি নেগলেক্টেড হৈছো ফিজিক্যালি নেগলেক্টেড হৈছো বা বহুত ভায়োলেন্স দেখিছো বা অন্য টাইপৰ চাইল্ডহুড এডভাৰ্স এক্সপেৰিয়েন্স আমাৰ হৈছে তেতিয়া হলে আমাৰ পৰিণত বয়সত ৰিলেশনশিপ এটা থাকিলেও আপোনাৰ হাজবেন্ড বা স্পাউস বা ওয়াইফ আপোনাৰ কাৰণে अवेलेबल থাকিলেও আপুনি এটা লোনলিনেস ফিল কৰিব পাৰে ট্ৰাষ্ট ইস্যুজ আহি যায় it is not coming from this age it is coming from your childhood trauma মানে আমি পারসিভ কৰি আছো তা so attachment style plays a very big role এটো মানে unknowingly হয় নে knowingly unknowing most of the time it is unconscious হেতু কাৰণে আমি কাপল থেৰাপি সাজেষ্ট কৰো হেতু কাৰণে মইতো I talk about a lot about premarital counseling যথেষ্ট পাতো আৰু মানে ধৰক এগৰাকী কাৰোবাৰ এভয়েডেন্ট অ্যাটাচমেন্ট ষ্টাইল আছে তেখেতে ইন্টিমেসি বেছি ইন্টিমেট হ'বই নোৱাৰে তেওঁ ইন্টিমেসি পৰা পলায় সো যদি কাৰোবাৰ যদি পাৰ্টনাৰ এগৰাকীৰ এভয়েডেন্ট অ্যাটাচমেন্ট ষ্টাইল আছে obviously সেই পাৰ্টনাৰ গৰাকী অনবৰত অনুভৱ কৰিব যে তেখেতে মোৰ লগত ইমোশনালি কানেক্টেড নহয় কিন্তু আচলতে হেতু বহুত মানে সমাধান কৰিব পৰা সমস্যা এটা কিন্তু তাৰ কাৰণে আপোনাক এগৰাকী ট্ৰেইনড ৰিলেশনশিপ কনসালটেন্ট who is primarily a psychologist yes লাগিব কেইদিন মানৰ সেশন এন্ড ইউ উইল বি ফাইন সো কিন্তু হেতুৰ সজাগতা আমাৰ মাজত যথেষ্ট কম গতিকে আৰু এইটো বস্তু যেটো নিড আলটিমেটলি আমাৰ সবৰে অ্যাটাচমেন্ট নিড থাকে আমাৰ সবৰে ইমোশনাল নিডস থাকে everybody seek love yes of course we all do and we all need that's a basic necessity কিন্তু সেই বেসিক নেসেসিটিজ তো যেতিয়া আপোনাৰ ফুলফিল হৈ থকা নাই খুব স্বাভাৱিক কথা আপুনি অন্য কৰবাত হেতু বিচাৰিব পাৰে গতিকে সেই পৰ্যায়টো অহাৰ আগতে আপুনি এক্সিস্টিং সমস্যাটোক যদি আমি এড্ৰেছ কৰো তেতিয়া হলে এটো নহয় আৰু I can go on I can't just go on this particular topic এটো বহুত দৰকাৰী টপিক হয় এতিয়া বহুত এনেকুৱা মানে ইনফিডেলিটি কেसेस এনেকুৱা বহুত মাৰ্ডাৰ্স এনেকুৱা বহুত বেছি হৈ আছে বৰ্তমান মানে I think more feel হয় যে এবিলা কাৰণতে থাকে মানে broken marriage মানে কথাটো এটো আমি বুজিব লাগিব যে in India there is less than 1% divorce cases not because people are happily married because people are scared to get divorced so আমাৰ সমাজত ভাৰতত বিশেষকে divorce বা pan asian country বিলাকত divorce to actually এটা healthy শব্দ হোৱা উচিত so এটা সম্পৰ্ক কাম মানে খুব আনহেলদি হৈ গৈছে আৰু আপুনি ৰিপেয়াৰ কৰিব চেষ্টা কৰিছে আৰু তাৰ পিছতো ৰিপেয়াৰ হোৱা নাই it is always better to get separated কিন্তু সেই বস্তুটো আমি গ্ৰহণ নকৰো বহুত মই ইয়াতে এনেকুৱা ব্যক্তি পাও who are ready to sacrifice themselves who are ready to attempt suicide but they are not ready to go for divorce for the sake of the society for the sake of ki more family member মানুহে কি কব yes মানুহে কি কব হেতু মানুহ হেতু ভাবিতে মানুহ গুটে নিজৰ লাইফটো হেৰি কৰি দিয়ে স্যাক্রিফাইস কৰি দিয়ে exactly আৰু ইনফিডেলিটিৰ কথা যেটো কৈছে ইনফিডেলিটি তো কথাটো এটা যে ম্যাৰেজ বুলা কনসেপ্টটো ইজ এ এভলিউশনাৰী কনসেপ্ট ম্যাৰেজ কিয় আৰম্ভ হৈছিলে যেতিয়া মানুহ যেতিয়া গুহাত বাস কৰিছিল তেতিয়াতো ম্যাৰেজৰ কনসেপ্ট নাছিলে যেতিয়া এগ্ৰিকালচাৰ কৰি মানুহ এঠাইত থাকিবলৈ ললে তেতিয়া ম্যাৰেজৰ কনসেপ্টটো প্ৰথম আহিলে আৰু প্ৰথম পলিগামাছ ম্যাৰেজ আছিল য'ত হাজবেণ্ড ইউজড টু হেভ দ্য ওনাৰশিপ অফ মাল্টিপল উইমেন সো তেনেদৰে কনসেপ্ট আছিল হেতু যেতিয়া আকৌ সলনি হ'বলৈ ললে ইন্ডাষ্ট্ৰিবোৰ আহিলে আমাৰ 9 to 5 জব কৰিব আৰম্ভ কৰিলো তেতিয়া দেখা গল যে নহয় মানে ইকোনমিটোৱে কন্ট্ৰোল কৰি থাকে কনসেপ্ট অফ ম্যাৰেজ যে এনেদৰে নহব তেতিয়া আমাৰ মনোগামাছ ম্যাৰেজেস স্টাৰ্ট হ'ল কিন্তু তেতিয়াও পুৰুষ এজনে নিজৰ নাৰ্চাৰিংৰ কাৰণে নাৰী এগৰাকীৰ ওপৰত নিৰ্ভৰশীল নাৰী এগৰাকী নিজৰ ফাইনান্সিয়েল সিকিউৰিটি আৰু সোশ্যাল সিকিউৰিটিৰ কাৰণে পুৰুষ এজনৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল হেবোৰ কাৰণত
arranged marriages asile. It is like a contract. Marrying for love is a very ultra modern concept. Jitu etia ahise gotike ami asolte equipped nohoy buji pabor karone je ki dore ei type or marriage to solaba lage. So asolote amar dhara moi psychologist hoiso moi training nuluwa ke to psychologist hobo nuaro, doctor jonto training nuluwa ke doctor hobo nuare, kintu ami biya pati diu without having any knowledge. So hetu kane premarital counseling is very important. Jot ami etu bishayot mane on the basis of psychological science and latest research jar upor base kori ami guide koribo paru je teneloke kenedore life to navigate koribo pare. আজিকালি তো ম্যাৰেজ তো দূৰৰে কথা, ৰিলেশনশিপ বিলাকে বিৰাট ভয়ংকৰ ধৰণৰ ৰূপ লৈছে। মানে আমিতো এইবিলাকতো আমি এতিয়াহে শুনিছো, সিচুৱেশনশিপ, এই জেনজি বিলাকে সিচুৱেশনশিপ, ব্ৰেড ক্ৰাম্বিং, এইবিলাকতো নাজানো মিনিং কি। এতিয়াহে মই পঢ়ি মানে সাৰ্চ কৰিহে গম পাইছো। মানে সিহঁতে ইমান মানে আজিকালি ৰিলেশনশিপ মানে একদম ইজি হৈ গৈছে, মানে ভ্যালুলেস। Yes, at the same time emotionally connect koribo teloke bhoy kore, physically connect kore. So hetu to ami sabo lagibo je hetu kyo hoy ase ebur bahut phohiyai sabo logia, analysis koribo logia bostu eta mane asala socially বহুত বস্তু আমাৰ হৈ ঘটি আছে, আমি বোৰ এৱেৰ নহয়, বহুত মানুহে নাজানে। মোৰ ইয়াতে চেম্বাৰৰ ভিতৰত আমি এনেকুৱা টপিক কিছুমান প্ৰথম মোৰ কাৰণে এইটো কালচাৰালি খুব শ্বকিং আছিলে। ইভেন্টুৱেলি আই ষ্টাৰ্টেড টু আণ্ডাৰষ্টেণ্ড মোৰ, আৰু ৰিচাৰ্চ কিছুমান ৰিচাৰ্চ পেপাৰ পঢ়িবলগীয়া হৈছে, বহুত পঢ়িবলগীয়া হৈছে, যথেষ্ট পঢ়িব লাগে এইবিলাক ক্ষেত্ৰত। when you come to know about polyamory, when you come to know about ethical non-monogamy, so Gen Z কথা যেতিয়া কয় এনেকুৱা ধৰণৰ situationship, breadcrumbing are very small words. Have you ever heard about ethical non-monogamy? No, ma'am. So তেনেকুৱা ধৰণৰ কথা। so এইবোৰ বস্তু কিয় আহিছে যে তেওঁলোকৰ প্ৰয়োজনবোৰ সলনি হৈ গৈছে নে তেওঁলোকৰ এইটো এটা আনহেলদি কোপিং মেকানিজম হিচাপে দেখা দিছে। গতিকে আমি এইটো কথাও বহুত সময় পাতো যে যেনেকে এডিকশ্যন হয়, এডিকশ্যনটো কেৱল মদ বা ভাঙৰ হ'ব নোৱাৰে, কেতিয়াবা মাল্টিপল ৰিলেশ্যনশ্বিপৰ এডিকশ্যন হয়, মাল্টিপল সেক্সুৱেল পাৰ্টনাৰ্ছ থাকে, তাৰ বিভিন্ন কাৰণ হ'ব পাৰে। সো মানে সাইকোলজিক্যালি এনালাইসিস কৰাৰ মানে হঠাতে এতিয়া কিয় ইমান বেছি কিয় হৈছে এতিয়া মানে জেনাৰেশন এতিয়াতো মানে মই আপুনি যদি মন কৰে আপুনি মোৰ ওচৰত এটলিষ্ট যিমানখিনি আহে মানে এতিয়াতো ইনষ্টা মই নাজানো এলগৰিথমটো তেনেকুৱা নেকি মই বুজি নাপাওঁ, সেইবিলাকে দেখা পাওঁ মই। because those children are coming from dysfunctional families, য'ত dysfunctionটো হয়তো ঢাকি ৰখা হৈছে। আমিতো আগৰ দিনৰ ধাৰণাটো কি মানে জিও ঘটক ঘৰৰ ভিতৰত আছে, বাহিৰত মানুহে জানিব নালাগে, কিন্তু সেই ডিসফাংশনাল ম্যাৰেজেস বিলাকটো চলি থাকিলে, কিন্তু তেওঁলোকে প্ৰডিউস কি কৰিলে, তেওঁলোকে খুব মানে উন্ডেড মানে জেনাৰেশন এটা প্ৰডিউস কৰিছে। মানে সোশ্যাল মিডিয়া ওভাৰ এক্সপোজাৰ দিছে, হেতু কাৰণে এনেকুৱা বেছি হৈ আছে নেকি? সোশ্যাল মিডিয়াই আসলতে বস্তুটো এক্সপোজ কৰিহে দিছে যেন মোৰ লাগে, হেতু ওভাৰ এক্সপোজ ইট ওয়াজ অলৱেজ দেয়াৰ। এইটো বস্তু এটা দেখা দিবলৈ লৈছে, that doesn't mean তাত নাছিলে আগৰ পৰা আছে, মনে আছিল বস্তুটো। মানে যেনেকে আজিকালি ৰিপৰ্টিং বেছি দৰে হয় কাৰণে আমি আজিকালি মানুহে লাজ নাপায়, মানে মেক্সিমাম মানুহে লাজ নাপায়, মানে কৈ দিব পাৰে, মানে they are not seeing each other, just last is also a social construct. হেতুৰ ওপৰতো কমেন্ট মানে মই বৰ সহজভাৱে সিম্পল কমেন্ট এটা দিব নোৱাৰো। বহুত সময়ত আমি কওঁ মানে আমাৰ সেশনত আমি shame challenging activity আমি কৰিব দিও। বহুত এনেকুৱা ব্যক্তি আছে এই শেমটো অনুভৱ কৰে কাৰণেই তেওঁলোকে গোটেই জীৱন কষ্ট পাই আছে। গতিকে মই লাষ্টটো বৰ এটা নহয়, মই হেতু আমাৰ জেনাৰেশনটো কথা কোৱা না, আমাৰ জেনাৰেশনটো বহুত সহ্য কৰে স্যাক্ৰিফাইস কৰে। মই জেন জি বিলাকৰ কথা কৈছো, মানে জেন জি বিলাকক মই দেখিছো সিহঁতৰ লাজ বিজ বোলা বস্তু নাই, সিহঁতে সব বস্তু এক্সপেৰিয়েন্স কৰিব বিচাৰে নেকি, বা এটা জেনাৰেশনত যদি অত্যধিকভাৱে এটা বস্তু গাপ দিছে, দ্বিতীয় জেনাৰেশনটোৱে হেতু বস্তু কবলে আৰম্ভ কৰিছে। মানে ইটস ভেৰি ডিফিকাল্ট টু জাজ জেনাৰেশন একচুয়ালি তেওঁলোকৰ কি হৈ আছে। মানে প্ৰত্যেকটো যেনেকে এটা সমস্যা, দুটা ডিপ্ৰেশন, দুগৰাকী মানুহৰ যদি ডিপ্ৰেশন আছে, both of the depression cannot be similar. ওকে, মানুহৰ ব্যক্তিত্ব বেলেগ হয়, সব বস্তুবোৰ বেলেগ হৈ যায়। ঠিক তেনেকে মানে জেনজিৰ ক্ষেত্ৰতো জেনাৰেলাইজ কমেন্ট এটা কৰিবলৈ টান, কাৰণ তেওঁলোকে exactly from where they are coming, you need to know that as well. But yes, they are wounded.
আৰু হি ওনটো কৰবাত চাগে তাৰ আগৰ জেনেৰেশ্যনটোৱে ক্ৰিয়েট কৰিছে মানে মই ভাবো কি জেনেৰেশ্যনটো এইকাৰণে ক'ব নোৱাৰি যে তেওঁলোকে এতিয়া ৰিচেণ্টলি যোনটো কেছ হৈ গ'ল মাকজনীয়ে নিজৰ বাচ্চাটোক মাৰ্ডাৰ কৰি দিলে মাৰি দিলে যেনেকৈ হওক আৰু সেইটোতো জেনেৰেশ্যন মানে সেইটো জেনেৰেশ্যনৰ নহয় সেইটো ক্ষেত্ৰত মই অলপ আগতে সেইটোৱে ক'বলৈ খুজিছিলো যে সেইটো ক্ষেত্ৰত কিন্তু আমি ক্ৰিমিনেল সকলক ডিফাৰেণ্টলি ৰাখিব লাগিব দেই আমাৰ ক্ৰিমিনেল সাইকোলজি ব্ৰাঞ্চ এটাও আছে সো কথাটো এইটো যে এগৰাকী ক্ৰিমিনেলৰ ক্ৰিমিনেল এক্ট এটাক আমি জেনেৰেলাইজ কৰি দিব নোৱাৰো হৈছে ঘটিছে সেইটো ঘটনা তাৰ বাবে তেখেতৰ অলৰেডি সেই ক্ৰিমিনেল মাইণ্ডছেট এটা নিশ্চয় আছিলে তো মেন্টেলি ইলনেছ নে তেওঁ কিবা ডিপ্ৰেছ নে কিহৰ কেনেকুৱা মানে সেইটোৱে কৈছো যে ইটছ ভেৰি কমপ্লিকেটেড হিউমেন বিংছ আৰ হাইলি কমপ্লিকেটেড আমাৰ ব্ৰেইনটো পৃথিৱীৰ আটাইতকৈ কমপ্লেক্স বস্তু কিন্তু তেওঁ ডেফিনেটলি ডেটছ এ ক্ৰাইম এণ্ড সেইটো ক্ৰিমিনেল এক্ট এটাটো ডেফিনেটলি হয় কেৱল কোনোবাই ডিপ্ৰেশ্যনত আছে কাৰণে ক্ৰিমিনেল এক্ট এটা নকৰে কৰিব নোৱাৰে অ'কে কিন্তু তেখেতৰ অলৰেডি আণ্ডাৰলাইং মানে কিবা ক্ৰিমিনেল ট্ৰেটছ থাকিব লাগিব এণ্টি ছ'চিয়েল পাৰ্চনেলিটি ট্ৰেটছ থাকিব লাগিব যেতিয়া তেওঁ তেনেকুৱা এটা কাম কৰিব যিকোনো এজন ব্যক্তিয়ে তেনেকুৱা এটা কাম কৰিব নোৱাৰে সো আমি আটাইবোৰ বস্তু সামৰি দিব নোৱাৰো সাইকোলজি চাগে এনেকুৱা এটা বস্তু য'ত মানে আমি জেনেৰেলাইজেশ্যনৰ বিৰুদ্ধে কথা কওঁ যে একোতে আমি জেনেৰেলাইজ কৰিব নোৱাৰো বস্তু সেপাৰেটলি চবৰে কেছ বেলেগ বেলেগ তেওঁ ডিপ্ৰেশ্যনতো ভুগি থাকিব পাৰে বাট দেট ডাজন্ট মিন ডিপ্ৰেশ্যনৰ কাৰণে তেওঁ এই কামটো কৰিছে তেখেতৰ ডেফিনেটলি আণ্ডাৰলাইং ক্ৰিমিনেল ট্ৰেটছ আছিলে যিটো ধৰা পৰা নাই হয়তো আগত আপুনি 12 বছৰ ধৰি এইটো প্ৰফেশ্যনৰ লগত জড়িত হৈ আছে আপুনি সবতকে বেছি কেনেকুৱা কেছৰ লগত ডিল কৰিবলগীয়া হয় ট্ৰমা এটলিষ্ট মোৰ ক্ষেত্ৰত মই যথেষ্ট ট্ৰমা কেছেছ পাওঁ মই যথেষ্ট ছুইচাইডেল আইডিয়েশ্যন থকা কেছেছ পাওঁ মোৰ ওচৰলৈ বিশেষকৈ তেনেকুৱা কেছ বেছিকেই আহে somehow I end up with those kind of clients so trauma cases specifically is childhood trauma cases যেটো বিষয়ে হয়তো ব্যক্তিগৰাকী বিষয়ে আপুনি বাহিৰ কেতিয়াও গম নাপাব যে that person is carrying so much pain so তেনেকুৱা কেছেছ মই সবতছে বেছিকে পাওঁ চাইল্ডহুড ট্ৰমা কেনেকৈ এফেক্ট কৰে মেণ্টেল হেলথ বহুত বেছি ধৰক আটাইতকৈ ইণ্টাৰেষ্টিং ফেক্টৰ মই ইয়াত কওঁ যে শৰীৰ আৰু মন মাইণ্ড এণ্ড বডি আৰ নট টু ডিফাৰেণ্ট থিংছ আমাৰ ব্ৰেইনৰ যিটো অংশই শৰীৰৰ অংগ প্ৰত্যংগবোৰ সঞ্চালন কৰে সেই একেটা অংশতে আমাৰ মনটোও থাকে আচলতে অ'কে প্ৰিমিটিভ ব্ৰেইন বুলি যিটো আমি কওঁ সেইটোক আমি ইম'চনেল ব্ৰেইন বুলিও কওঁ গতিকে আৰু আমাৰ প্ৰত্যেকটো ইম'চনৰ একোটা অট'নমিক ছিগনেচাৰ আছে অৰ্থাৎ আমাৰ নাৰ্ভাছ ছিষ্টেমত সি দেখা দিয়ে গতিকে বহুতে আপুনি যেতিয়া অলপতে লোনলিনেছৰ কথা কৈছে বা ছেডনেছৰ কথা কৈছে ছেডনেছ মে নট বি অলৱেজ ডিপ্ৰেশ্যন মে নট বি অলৱেজ মানে ছেডনেছ অৰ ক্ৰাইং স্পেলছ it can show up as a body pain it can show up as a headache it can show up in different ways is a lot of anger in fact amar cardiac ICU mane ahi hazir hoa maximum patient amale refer hoye ahe kyo teloke heart attack boli bhabi phele tale goisile etu panic attack asile amale refer hoye ahise বহুত পেইন মেনেজমেন্টৰ কাৰণে যায় বহুত টেষ্ট পৰীক্ষা কৰে তেওঁলোকে আমালৈ ৰেফাৰ কৰে যে দিস ইজ আ ফাংশনাল পেইন অৰ্থাৎ এটো সাইকোসোমাটিক হয় অৰিজিনটো মনত দেখা দিছে শৰীৰত ওকে সো তেনেদৰে আমাৰ মানে আমি যেটা আপুনি প্ৰশ্ন কৰিছে চাইল্ডহুড ট্ৰমাৰ কথাটো আমি চাইল্ডহুড এডভাৰ্স এক্সপেৰিয়েন্স বুলি কওঁ ওকে সো হেতুৰ আমাৰ এটা স্কেলও আছে যত আমি মেজাৰ কৰো যে এটা শিশুৱে যদি 4টা বা 4টাতকে বেছি পৰিমাণৰ এডভাৰ্স এক্সপেৰিয়েন্স কৰিছে এডভাৰ্স সিচুৱেচন এক্সপেৰিয়েন্স কৰিছে নিজৰ চাইল্ডহুডত তেতিয়া হলে সেই শিশুটোৱে মানসিক ৰোগটো বাদেই দিয়ক কাৰ্ডিওভাস্কুলাৰ ডিজিজেস কেন্সাৰৰ পৰা আৰম্ভ কৰি সেইজন শিশুৰ ভৱিষ্যতে ডিপ্ৰেশ্যন এনজাইটি আৰু সুইচাইডেলিটি অহাৰ সম্ভাৱনা আমি প্ৰেডিক্ট কৰিব পাৰো and it's not only limited to মানে mental illness to develop কৰিবই পাৰে but মানে physical health issues ও develop কৰিব পাৰে যদি আমি যেটা ষ্টাডি তুমিটো হেড কৰি লৈছো এই গুটে ষ্টাডিটো উলাইছে কেনেকে প্ৰথমতে এইটো ষ্টাডি কৰিব গৈছিলে যে ইমান ডায়াবেটিছৰ সংখ্যা কিয় বাঢ়িছে হেতু মানে সেই মানে কেসু খান্দুতে হাপুলুৱা টাই তেতিয়া দেখা গ'ল যে ডায়াবেটিছৰ লগত কাৰ্ডিওভাস্কুলাৰ ডিজিজৰ লগত ডাইৰেক্ট সম্পৰ্ক আছে আপোনাৰ চাইল্ডহুডটো কেনেকুৱা আছিলে সো যেতিয়া আমাৰ আগৰ জেনাৰেশ্যনৰ মানুহে কয় মুটো এনেকে মাৰিছে মোৰ মাউতে মোৰ কেতিয়াও সমস্যা হোৱা নাই মই কওঁ আপোনাৰ ডায়াবেটিছ আছে সো হি কাৰণে আচ্ছা তাত ৰিলেটেড বস্তু ইন্টাৰ ৰিলেটেড নি মানে ইট ক্যান প্ৰেডিক্ট সো তাৰ সম্ভাৱনাটো বঢ়াই দিয়ে
that doesn't mean আপোনাৰ লাইফষ্টাইল আৰু ফুড আপুনি যে ক'লে যে এনেকুৱা চাইল্ডহুড ট্ৰমা মানে পিছলৈ গৈ পেলাই দেখা দিয়ে সেইবিলাক মানে কিন্তু আমি যদি দেখিছো কোনোবা এনেকুৱা মানে বাচ্চা এটা এনেকুৱা ভুগি আছে সেই বাচ্চাটোক যদি আমি এতিয়াৰ পৰাই সেশনছ দিয়া ষ্টাৰ্ট কৰে বা এনেকুৱা মানে হেল্প দিয়ে তেতিয়া পজিটিভ ইফেক্ট আহিব ন আহিব মানে ইনফেক্ট আমি থেৰাপিৰ বিষয়ে মানুহৰ বহুত কম ধাৰণা আছে ভালদৰে ধাৰণা এটা নাই আমি কওঁ যে থেৰাপি ইজ সো পাৱাৰফুল ইট কেন চেঞ্জ দ্য ট্ৰান্সক্ৰিপশ্যন অফ ইয়ৰ DNA সো আমাৰ মানে কোনটো সমস্যা দেখা দিব জেনেটিক প্ৰিডিসপজিশন ধৰক আছে কিন্তু তাত এপিজেনেটিক্সে ডিসাইড কৰে কোনটো জিন আপোনাৰ এক্সপ্ৰেছনত আহিব এপিজেনেটিক্স ইজ কন্ট্ৰোলড বাই ইয়ৰ এনভায়ৰনমেন্ট including your psychological environment গতিকে জেনেদৰে ট্ৰমা এটাই মানে আপোনাৰ শৰীৰৰ ওপৰত আৰু মনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ঠিক তেনেকে আপোনাৰ হিলিং ইফেক্ট হেয়া থেৰাপি থ্ৰুৰে পোৱা হিলিং ইফেক্টটো আপোনাক হেতুৰ পৰা উলিয়াই আনিব পাৰে আৰু যাৰ কাৰণে আমি সাইকোলজিষ্ট বিলাকে খুব গুৰুত্ব দি আছো এতিয়া যে প্ৰাইমাৰী এডুকেশ্যন লেভেলতে ইমোশনাল এডুকেশ্যন আৰম্ভ কৰা উচিত তেতিয়া কি হ'ব যিসকল শিশু অলৰেডি এনেকুৱা সিচুৱেচনত আছে তেওঁলোকে নিজকে ৰেজিলিয়েন্ট কৰিবলৈ শিকিব নিজক ৰেগুলেট কৰিবলৈ শিকিব প্লাস ভৱিষ্যতে তেওঁলোক যেতিয়া পেৰেন্টছ হ'বগে বা এটা ৰিলেশনশ্বিপত আহিবগে তেওঁলোকে তেওঁলোকৰ পাৰ্টনাৰক বা নিজৰ সন্তানৰ ক্ষেত্ৰতো এটা আইডিয়েল মডেলিং কৰিব পাৰিব মেম আপুনি ভাবে না মানে মেন্টেল হেলথ এজ এ সাবজেক্ট এজ এন এডুকেশ্যন মানে স্কুলত মানে ইনক্লুড কৰাটো ইম্পৰ্টেন্ট হয় এতিয়া আহিছে আসলতে নতুন এনইপিৰ আন্ডাৰত এটো বিষয়ে আমি বহুত বছৰ ধৰি এডভোকেসি কৰি আছো যে প্ৰাইমাৰী এডুকেশ্যন লেভেলতে থাকিব লাগে আৰু আমি হেতু কাৰণে এটা ধৰক আপুনি মোক যেতিয়া কৰিছে মই ইমিডিয়েটলি ইয়েস কৈছো বা যে কেতিয়াবা কোনোবা টক শ্বটো যদি মাতে মোৰ ধাৰণাটো এইটো যে মই যদি তাত কৈছো আৰু 10 জন ব্যক্তিয়ে জানিব এইটোৰ বিষয়ে তেনেদৰে আমি সজাগতা আনিব চেষ্টা কৰি আছো বৰ্তমান কিন্তু ইয়েস স্কুলৰ কাৰিকুলামত এটো অহা উচিত লাহে লাহে আহিবলৈ লৈছে আৰু প্ৰত্যেকখন স্কুলতে একোজন কাউন্সিলৰ থকা উচিত মই আজি আপোনাৰ ওচৰলৈ আহিম বুলি ভাবোতে এটা কথাই মনত ভাবিছো যে মই কি সুধিম নাজানো এটা কথা কিন্তু সুধিম মানে আজিকালি যে ইমান সবৰে মুখে ইমান এংজাইটি কি মানে আমি কেনেকৈ গম পাম যে কি একচুয়াল বস্তুটো কি কেনেকৈ মই যে অলপ আগতে কৈছিলো হেলদি নেগেটিভ ইমোশন আৰু আনহেলদি নেগেটিভ ইমোশন সো হেলদি এনজাইটিও আছে আনহেলদি এনজাইটিও আছে গতিকে এনজাইটিটো কি কাৰণত হৈছে হেতু আমি চাব লাগিব ওকে এতিয়া ফৰ এক্সাম্পল আপোনালোক যেতিয়া মোৰ ওচৰলৈ আহিছে আপোনাৰ অলপ হলো এনজাইটি হৈছে যে আজি কি সুধিম ঠিকে থাকে হ'বনে নাই ওকে সেইখিনি এনজাইটি যদি আপোনাৰ নাথাকে সেইখিনি ষ্ট্ৰেছ যদি আপোনাৰ নাথাকে আপোনাৰ পাৰফৰমেন্স ভাল হ'ব জানো প্ৰপাৰলি আপুনি গোটেইখিনি কৰিব পাৰিব জানো নোৱাৰে গতিকে আমাক সাম এমাউন্ট অফ হেলদি ষ্ট্ৰেছ বা হেলদি আমি ইউ ষ্ট্ৰেছ বুলি কওঁ হেতু পজিটিভ ষ্ট্ৰেছ বা হেলদি এনজাইটিৰ প্ৰয়োজন আছে সো দ্যাট উই ক্যান পারফর্ম ওয়েল আমাৰ পারফরমেন্সটো পজিটিভলি এফেক্ট কৰে আনহেলদি এনজাইটি যাক আমি একচুয়ালি আমাৰ ভাষাত এনজাইটি বুলি কওঁ হেতু কি হয় যেতিয়া আপোনাৰ শৰীৰত আৰু মনত আৰু থট লেভেলত এই এনজাইটিটো ইমান বেছি সমস্যাৰ সৃষ্টি কৰি দিছে যে আপোনাৰ ডে টু ডে লাইফত ফাংশনিং কৰাত অসুবিধা হৈ গৈছে ফৰ এক্সাম্পল মোৰ সনেকা বহুত ব্যক্তি আহে যায় ইমান বেয়াকে এনজাইটি হয় যে পঢ়িব নোৱাৰে ইমান বেয়াকে এনজাইটি হয় যে সব জানে ষ্টিল এক্সাম হলত লিখি আহিব নোৱাৰে ওকে বা এনেকুৱা ধৰণৰ এনজাইটি আছে যে এটা মানে ভাল ৰিলেশনশ্বিপ এটাটো তেওঁ ফাংশন কৰিব পৰা নাই ৰিলেশনশ্বিপটো নৰমালি চলাব পৰা নাই বিভিন্ন ধৰণে ই দেখা দিব পাৰে ইমান বেছি এনজাইটি আছে যে তেওঁৰ শৰীৰত কোনো ৰোগ নাই কিন্তু তেওঁ বাৰে বাৰে ডক্টৰৰ ওচৰলৈ দৌৰি আছে বাৰে বাৰে পৰীক্ষা নিৰীক্ষা কৰাই আছে দ্যাট ইজ একচুয়ালি আনহেলদি এনজাইটি যাৰ কাৰণে সাইকোলজিষ্ট আৰু সাইকিয়াট্ৰিষ্টৰ নিড আছে কিন্তু আপোনাৰ ধৰক সাম এমাউন্ট অফ এনজাইটি হৈছে এইটো কাম ঠিকে থাকে মোৰ হ'বনে নাই আৰু হৈ যোৱাৰ পিছত এইটো খাম কাটি গ'ল দ্যাট ইজ ফাইন কিন্তু মই এনেকুৱা মানুহ দেখিছো এংজাইটি মানে পেশেন্ট বুলিয়ে কম মানে তাহাতে সাইকিয়াট্ৰিষ্টৰ লগত মানে সাইকিয়াট্ৰিষ্টৰ হেল্প লৈছে তাহাতে মেডিকেশনত আছে এনেকুৱা হয় নেকি মেডিকেশনটো কি লাইফ লং ল'ব লাগিব মানে এনেকুৱা এংশিয়াছ হৈ থাকে মানে মানে এইটো ডিপেন্ডেন্স টাইপ হৈ গৈছে মানে নট ৰিয়েলি সো তেনেকুৱা হলে কি হ'ব আসলতে তেনেকুৱা হেতু টেক্সাকে থেৰাপিৰ প্ৰয়োজন আছে থেৰাপি সো সাধাৰণতে ডিপ্ৰেছন আৰু এনজাইটি কিউৰেবল মেন্টেল ইলনেস ওকে মেডিসিন আৰু থেৰাপি মানে এনেকুৱা হয় মানে ওয়ান্স দে পপ ইন দ্য ট্যাবলেট ফাইন মানে লগালগ ফাইন সো তেওঁলোকে থেৰাপি ল'ব লাগিব বিকজ দে হ্যাভ টু লাৰ্ন হাউ টু ডিল উইথ ইট উইদাউট মেডিকেশন আৰু মানে যদি হুদু তেতিয়া কয় যে
মানে এনেকুৱা কোনো ৰিজন নাই যে এইটো ৰিজনতে মানুহ ট্ৰিগাৰ হৈ পেলাই এংশিয়াছ হয় ন ট্ৰিগাৰ হৈ পেলাই এংশিয়াছ হেনেকুৱা কোনো ৰিজন নাই যিকোনো ৰিজনত এংশিয়াছ হৈ যায় এনে মানে এটাকটো এনে আহি যায় জেনাৰেলাইজ এনজাইটি ডিসঅৰ্ডাৰ থাকিব পাৰে আৰু কিছুমান ক্ষেত্ৰত লাইফ লং মেডিচিনৰ নিড থাকে নাথাকে যে তেনেকুৱা নহয় কিছুমান ক্ষেত্ৰত থাকে বাট নট অলৱেজ সাধাৰণতে ডিপ্ৰেছন আৰু এনজাইটি লাইফ লং নচলে মেডিচিন ৰেজিস্ট্যান্ট ডিপ্ৰেছনৰ কথাটো বেলেগ গতিকে সাধাৰণতে দিজ আৰ কিউৰেবল ইজিলি কিউৰেবল ডিজিজেস আমি ইয়াতো সবতছে সোনকালে হেগেটাই অসুখ ভাল হোৱা দেখো আসলতে মেডিচিন খাই নহয় মানে লাইফষ্টাইল চেঞ্জ কৰিও ভাল কৰিব পাৰি এনজাইটি No. Medicine khabo লাগিব. Everything is important. No, not medicine. Keteba medicine therapy ba okay. Lifestyle to eta important factor hoy, but that is not all. Okay. Kintu apunar medicine or therapy duitare need thakibo pare ba konuba etar need thakibo pare. আমি সাধাৰণতে ধৰক মেডিচিন থেৰাপি যদি আমি একেলগে আৰম্ভ কৰো ইভেন্টুৱেলি মেডিচিন টু টেপাৰ ডাউন কৰি দিও থেৰাপিটো আৰু কিছুদিন চলি ফেলে আমি বন্ধ কৰি দিও সাধাৰণতে তেনেদৰে ট্ৰিটমেন্টটো হয় এটা ডেফিনিট স্ট্ৰাকচাৰ্ড ওয়ে থাকে আমাৰ কৰাৰ কিন্তু কোনোবা যদি কেৱল মেডিচিন খাইও বহুত বছৰ হল ভালেই পোৱা নাই দে শুড ৰিভিজিট এণ্ড দিস মানে আকৌ এবাৰ থেৰাপি হয়তো লৈ চাব পাৰে তেওঁলোকে আৰু যদি এটা পাৰ্সোনালিটি এসপেক্ট হয় মানে OCPD আছে ধৰক OCPD মানে obsessive compulsive personality disorder they are always anxious হেতু পাৰ্সোনালিটিৰ পাৰ্ট হয় তাত মেডিচিনৰ কোনো ৰুলেই নাই তাত থেৰাপি লবলে বাধ্য এটো ম্যানেজমেন্ট আছে এটো কিউৰ নাই ম্যাম আৰু এটা বহুত ইম্পৰ্টেন্ট টপিক এটা মই সুধিব বিচাৰিছো যোনটো মই ভুগো পাৰ্সনালি ভুগো মানে এটো হল ওভাৰ থিংকিং বহুত বেছি ওভাৰ থিংকিং কৰো এন্ড মানে মানুহে কেনেকে ডিটাচ কৰিব পাৰে ওভাৰ থিংকিংৰ পৰা গুড কোৱেশ্চন বহুত মানুহৰ আছে দ্য মুভমেন্ট আপোনাৰ এটা ইন্টেলিজেন্ট মাইন্ড আছে সো হেটো আপুনি ইউ ডোন্ট নো হাউ টু ৰেগুলেট দ্যাট ইটস লাইক মানে আপোনাৰ ওচৰত ঘোঁৰা এটা আছে আপুনি ৰাইড কৰিব নাজানে আৰু ৰাইড কৰিব গলে ঠেকেচা খাই পৰি যায় সো ইউ হ্যাভ টু লাৰ্ন হাউ টু ৰাইড that horse right so ঠিক তেনেকে overthinking ওটো কিছুমান স্কিলস থাকে আমাৰ সাইকোলজিক্যাল স্কিলস যিবোৰ আমি শিকাই দিও যেটোৰ জৰিয়তে আপোনাৰ overthinking টো আপুনি হ্যান্ডল কৰিব পাৰে so যিসকল ব্যক্তি they live inside their head too much they have this tendency of overthinking okay so তেওঁলোকৰ ক্ষেত্ৰত আমি journaling is a very easy way of handling your overthinking অকল journaling যদি handle নাই হোৱা then you can seek help and we can teach you more techniques and skills based on your personality based on the background our customized hoy bostu bila so ami aru skills hikaba paro jar joriyate you can manage that but mindfulness is a very good way of handling your overthinking as well because apuni mogujur mane anytime head space to ase mane ki you are not present in your body you are not present in the present back of the mind mane mu mathat choliye thake kotha kibata jodi bhabu mane hetu jitialeke mane mu reassurance bahut lage mane right because you are highly anxious mane reassurance bahut lage at the same time apuni mon koribo je apunar jeto thinking মানে sentence structure to prior future tense ot thake aru probably it starts with the phrase what if right so this is very classical okay so ami tat kison mindfulness eneko hoy mane eneko hoy mane na janu keneke mili jay whatever I overthink hetuwe hoy I don't know manifest or something mane moi sake back of my mind ma bhabi manifest koi du na janu but eneko mostly hoy aru ki hoy ase you have a highly analytical brain ঠিক আছে so you analyze so much and in so minute details leke apuni sage analyze kore jar karone eto hoi jay manifest kore nohoy you could see acha this is where it is going eto hobo pare because apuni even analysis korise and eventually you see that is what is happening okay so kotha to etu je iman analysis kori agor par jani kiba la hoise jano you are not living in the present moment so the best way to live in the present moment is to practice mindfulness mane ami there are techniques so ami sense organ keta byabohar koru to live in the present moment there are which I can teach you also so he keta practice korle you will feel much peace with yourself meditation korilo help kore na meditation is helpful but meditation is not mami soboke suggest no koru but yes meditation apunar dhorok onno kono psychological সমস্যা নাই তেতিয়া হলে apuni definitely meditation koribo pare that would be helpful yes
কেতিয়াবা মেম এনেকুৱা হয় যেন আমি পটককে কোনোবা মানুহ এজনে চুইচাইড কৰা বুলি শুনি গলো তাৰপিছত আমাৰ মনত এনেকুৱা হয় যে মানুহজনটো ইমান ভাল আছে ইমান কালিলৈকে হাঁহি মাতি কথা পাতি আছিলে কেনেকৈ চুইচাইড কৰিব পাৰে চ' তেওঁ মানে কেনেকুৱা পৰিস্থিতিত পৰি সেই কামটো কৰিব পাৰে Suicide is an impulsive decision. It's always an impulse. Okay, but definitely ব্যক্তিজন নিশ্চয় কিবা এটা সমস্যাত ভুগি আছিল, either depressionত আছিলে or anxiety আছিলে আৰু তেওঁ লুকুৱাইছে যেটো আমাৰ ম্যাক্সিমাম মানুহৰ ক্ষেত্ৰতে হয় নহয় জানো স্মাইলিং ডিপ্ৰেছনৰ শিকাৰ হ'ব পাৰে হাই ফাংশনিং ডিপ্ৰেছন স্মাইলিং ডিপ্ৰেছন বুলি কওঁ যেটো সম্পূৰ্ণ মানুহজনক আমি জানিব নিদিও যে ভিতৰত কি হৈ আছে সো ইন্টাৰনেল ষ্ট্ৰাগলটো কিমান বেছি হ'ব লাগিব য'ত মানে ধৰক সুইসাইড মানে কি কোনো ব্যক্তি কোনো মানুহে আসলে মৰিব নিবিচাৰে কোনোবা জানো মৰিব বিচাৰে কোনো নিবিচাৰে we are scared of that right কিন্তু what they are trying to do they are experiencing so much psychic pain মানসিক পেইন টু তেওঁলোকৰ ইমান বেছি যে আপুনি লিংক কৰাই দিব পাৰে সো 3L look listen link হেতু কৰি আমি বহুত মানুহক আসলে সুইসাইডৰ পৰা বচাব পাৰো সো আৰু যেটো মই কৈছো ইটস এন ইম্পালসিভ ডিসিশন আৰু যিসকলে সুইসাইড কৰে তেওঁলোকৰ নৰ্মালি টানেল ভিজন থাকে টানেল ভিজন মানে ঘোঁৰা এটাক যেটা ৰেচত দৌৰাও আমি কি কৰো ব্লাইন্ডাৰ্স লগাই দিও ৰাইট কিয় সো দ্যাট ইফালে দেখা নাপায় অকল এটা বস্তুৱে দেখা পায় আৰু তেওঁলোকে যাতে মানে সোনকালে মানে দৌৰি নিজৰ ডেষ্টিনেশন পাব পাৰে সো যিসকলে সুইসাইড কৰে তেওঁলোকৰ কাৰণে তাৰমানে বাকি সব সলিউশনৰ ৰাস্তা বন্ধ হৈ যায় তেওঁলোকে ফিল কৰে it's their feeling that's not a fact that this is the only way of solving my problem and then what is the problem that he or she is undergoing tremendous amount of psychological pain so he soothing pain relief to ami dibo paru okay so karobaru gom pale immediately therapy loi ana dorkar aru it's a protocol psychiatrist or logot ami consultation rakhui rakho tar bahire suicide kora bibhinno karon thakibo pare বহুত ধৰণৰ সাইকোলজিক্যাল ডিজিজেস আছে য'ত সুইসাইড এটা সিম্পটম হ'ব পাৰে সুইসাইডাল আইডিয়েশন এটা সিম্পটম হ'ব পাৰে ডিপ্ৰেছনটো হয় এক্সট্ৰিম এনজাইটিটো হয় স্কিজোফ্ৰেনিয়া থাকিলেও হ'ব পাৰে দেয়াৰ আৰ সো মেনি পাৰ্সোনালিটি ডিসঅৰ্ডাৰ থাকিলেও হ'ব পাৰে গতিকে কোনটো কাৰণৰ কাৰণে হৈছে হেতু আমিহে বুজি পাম আৰু একৰ্ডিংলি আমি ট্ৰিটমেন্ট প্ৰভাইড কৰো সো গতিকে তেনেকুৱা এজন ব্যক্তিক ডেফিনেটলি ট্ৰিটমেন্টৰ নিড আছে মেম how do you relate cannabis or alcohol or any other substance dependence with mental illness yeah good question again so ami substance use disorder SUD boli kau so jot asolote ki hoy byakti hokole ki kore so konoba dhorok anxiety bhugi ase for example tarba social anxiety ase okay so teloke onno manu gathering ot uncomfortable feel kore kotha patibo nware manhor logot মানে তেওঁলোকে কি কৰে অ্যালকোহল বা এনেকা কিবা এটা বস্তু লৈ আছে খুব ফ্ৰেন্ডলি হৈ যায় what they are doing instead of taking therapy and proper medicine they are using these substances as a মানে coping mechanism নিজৰ হেতু মানে inhibition to ববৰ মানে anxiety to দবাই again তেওঁলোকে expected behavior to দেখুৱাবৰ কাৰণে তেনেকা কৰি আছে then again আমি আৰু এটা বস্তু কওঁ যে 100 জন ব্যক্তিক যদি মই থিয় কৰাই দিও আৰু 100 জনকে যদি এডিক্টিভ ষ্টাফ দিও এই 100 জনী এডিকশনত ভুগিবনে নহগে তাৰ কেইজনমান ব্যক্তিহে ভুগিব কোন কেজনে ভুগিব যিসকল আইডাৰ ডিসফাংশনাল ফ্যামিলিজৰ পৰা আহিছে ইমোশনালি নেগলেক্টেড হৈছে লোনলিনেস ফিল কৰে বা সাম এমাউন্ট অফ ভয়েড ক্যাৰি কৰি আছে দে আৰ দ্য ওয়ান হু ট্রাই টু feel that up hey void to fill up korbo gane substances ব্যবহার করে so therapy can be very very powerful in that case গটিকে যি কোনো প্ৰকাৰৰ সাবস্টেন্স যি অতিমাত্ৰা ব্যৱহাৰ হৈছে অতিমাত্ৰা ব্যৱহাৰটোৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে ডিসফাংশনটি ক্ৰিয়েট কৰিব পাৰে আৰু অলৰেডি এক্সিস্টিং ডিসফাংশনটোক মানে সাপ্ৰেছ কৰিবৰ কাৰণে সাবস্টেন্সটোক ব্যৱহাৰ কৰিব পাৰে দুয়োটাৰ ক্ষেত্ৰতে আসলতে তাক সেই ব্যক্তিজনক সহায়ৰ প্ৰয়োজন আছে সাইকিয়াট্ৰিক মেডিসিনৰ দৰকাৰ হ'ব পাৰে থেৰাপি ডেফিনেটলি দৰকাৰ থাকে আৰু অতিমাত্ৰাত যদি সমস্যা হৈছে আচৰণগত সমস্যা মানে বিহেভিয়াৰ ইস্যুজ দেখা দিছে দেন ৰিহেবিলিটেশনৰ দৰকাৰ আছে আজিকালি সুখী হৈ থকাটো একেবাৰে কঠিন হৈ পৰিছে বহুত মানুহৰ সকলো থকাৰ পিছতো সুখী নহয় বহুত এনেকুৱা আছে যে একো নাথকাও সুখী নহয় এতিয়া আমি কেনেকৈ সুখী হৈ থাকিব পাৰিম প্ৰথম কথাটো এটো মই অলপ আগতে কৈছিলো এখাৰ কথা যে হিউম্যান ব্ৰেইন আৰ নট ডিজাইনড টু বি হ্যাপি okay amar jitu emotional brain primitive brain tar ekmatra function hol amak jiai rakhato amak survive kori rakhato jodi emotional role thake
গতিকে primarily we are not designed to be happy, we are designed to survive. Okay, survival need to fulfill হৈ গৈছে, তাৰ পিছতহে আমি সুখ বিচৰা আৰম্ভ কৰো. এতিয়া কথাটো হ'ল আগৰ সময়ত আমাৰ এনসেস্টৰ, আমাৰ পূৰ্বপুৰুষসকলে আচলতে সাৰ্ভাইভেলটো তেওঁলোকৰ ডাঙৰ সমস্যা আছিলে নহয় জানো? ইনফেকচিয়াছ ডিজিজৰ পৰা আৰম্ভ কৰি প্ৰেডিটৰ্ছৰ পৰা নিজক বচোৱালৈকে তেওঁলোক অনবৰত কেৱল সাৰ্ভাইভেলৰ কাৰণে যুদ্ধ কৰি থাকিব লাগিছিল. চ' তেওঁলোকে সময়ে নাপাইছিল আনভাৱে. এতিয়া আমাৰ সময় সলনি হৈছে, ইভলিউশনাৰী চেঞ্জেছ আহিছে, যাৰ কাৰণে নাও আমি ইমান সাৰ্ভাইভেলৰ কাৰণে যুদ্ধ কৰি থাকিব লগা হোৱা নাই. চ' উই ষ্টাৰ্টেড টু চিক হেপিনেছ. কিন্তু কথা এগেইন আমি হেপিনেছৰ কাৰণে ডিজাইন নহয়. গতিকে ইটছ ভেৰি ইম্পৰ্টেণ্ট. আমাৰ পজিটিভ সাইকলজি বুলি এটা ব্ৰাঞ্চ আছে, সাইকলজিৰ বহুত ব্ৰাঞ্চেছ আছে, অলপ আগতে মই ক'লোৱেই. পজিটিভ সাইকলজি এটা ব্ৰাঞ্চ আছে যিটোৱে এই টপিকটোৰ ওপৰতে কেৱল মানে বহুত পৰীক্ষা নিৰীক্ষা আৰু গৱেষণা কৰিছে, আৰু তাৰ পৰা আমি গম পাইছো 3টা ফেক্টৰ বিৰাট ইম্পৰ্টেণ্ট ফেক্টৰ. এটাটো হ'ল যে পাৰ্পাছ. চ' যিসকল ব্যক্তিৰ পাৰ্পাছ অফ লাইফ তেওঁলোকে বিচাৰি পাইছে, অৰ্থাৎ কোনটো বস্তুৱে আপোনাক মিনিং আৰু অৰ্থ বহন কৰে আপোনাৰ কাৰণে, সেই বস্তুটো বিচাৰি পাইছে আৰু সেইটো বস্তুৰ এলাইনমেণ্টত আপুনি কাম কৰিব আৰম্ভ কৰিছে, সেইসকল ব্যক্তি আটাইতকৈ বেছি সুখী বা কণ্টেণ্টেড অনুভৱ কৰে. তাৰ বাহিৰে ৰেগুলাৰ এংগেজমেণ্ট, যে আপুনি এনেকুৱা এটা কাম কৰে যিটো কামত আপুনি সময়টো কেনেদৰে গৈছে গম নাপায়, আপুনি ফ্ল' ষ্টেট এটাত সোমাই পৰে. যিসকল ব্যক্তি ডেইলি লাইফত তেওঁলোকৰ তেনেকুৱা কিছুমান কাম আছে, সেয়া কাম যিকোনো বস্তু হ'ব পাৰে, মানিটেৰিলি প্ৰডাক্টিভ হ'ব লাগিব বুলি মানে নাই দেই, ইট হেজ টু বি জাষ্ট মানে গিভ ইউ দেট ফ্ল' ষ্টেট. তো তেতিয়া সেই ব্যক্তি সেইটো এটা সুখৰ কাৰক হ'ব পাৰে. আৰু আনটো হ'ল প্লিজাৰেবল এক্টিভিটিজ বা ফান এক্টিভিটিজ. অ'কে, যিবোৰ আমি কৰি থাকো, কিন্তু সেইটো ইম্পৰ্টেণ্ট হয়, কিন্তু কেৱল সেইটোৱে যে এণ্টায়াৰ সুখ দিব নহয়. 3টা বস্তু সমানে প্ৰয়োজন আমাৰ জীৱনত. কিন্তু প্লিজাৰেবল এক্টিভিটিজ, ফান এক্টিভিটিজ নাই, অ'কে, বা ফ্ল' ষ্টেটত যাব পৰা কাম এটা আপুনি নকৰে, কিন্তু আপোনাৰ জীৱনত এটা উদ্দেশ্য আছে, আপুনি এটা পাৰ্পাছ বিচাৰি পাইছে আৰু সেইটোৰ প্ৰতি আপুনি কমিটেড আৰু তাৰ কাৰণে আপুনি কাম কৰি আছে, আপুনি ষ্টিল ইউ কেন ফিল দেট কণ্টেণ্টমেণ্ট. চ' এই 3টা বিৰাট ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউটিং ফেক্টৰ হয় আমাৰ জীৱনত সুখ অনুভৱ কৰাৰ. কিন্তু আজিকালিৰ ক্ষেত্ৰত আমি কি দেখিছো, আমি ভাবো যে কেৱল ফান এক্টিভিটিজ এনাফ. নো, ইটছ নট এনাফ. বাকীবোৰ বস্তুৰ দৰকাৰ. লগতে আমি ছ'চিয়েল এনিমেলছ হয়. চ' উই নিড এ কমিউনিটি, উই নিড দেট চেন্স অফ বিলংগিংনেছ টু এ কমিউনিটি. উই নিড কানেকশ্যনছ, য'ত মানে ছুপাৰফিচিয়েল কানেকশ্যনৰো ইম্পৰ্টেঞ্চ আছে আৰু মিনিংফুল কানেকশ্যনৰো বা ডিপ ইম'চনেল বণ্ডিঙৰো ইম্পৰ্টেঞ্চ আছে. সেই গোটেইখিনিয়ে প্ৰয়োজন. আৰু নাৰীসকলৰ ক্ষেত্ৰত মই প্ৰায়ে কওঁ, প্লিজ ইনভেষ্ট ইন হেল্ডি ফিমেল ফ্ৰেণ্ডশ্বিপছ, বিকজ পুৰুষ আৰু নাৰীৰ যিটো চাইকলজি বেলেগ ধৰণে কাম কৰে. অ'কে, নাৰীসকলৰ ক্ষেত্ৰত তেওঁলোকে দে হেভ মানে বেছি তেওঁলোকৰ নিড এটা আছে এম্পেথেটিকেলি কানেক্ট কৰাৰ ক্ষেত্ৰত. পুৰুষৰ ক্ষেত্ৰত নন লিভিং বস্তু এটাৰ লগতো তেওঁলোকে এটাচ হৈ চলিব পাৰে, নাৰী এগৰাকীয়ে নোৱাৰে. গতিকে ইটছ ভেৰি ইম্পৰ্টেণ্ট টু হেভ হেল্ডি ফিমেল ফ্ৰেণ্ডশ্বিপছ, য'ত ৱেৰ দে ফিল হাৰ্ড এণ্ড চিন এণ্ড একচেপ্টেড আনকণ্ডিশ্যনেলি. Yes. মেম, মই ৰিচেণ্টলি মানে ইনষ্টাগ্ৰামত এটা আৰ্টিকল দেখিলোঁ, জাৰ্নেল অফ মেৰেজ এণ্ড ফেমিলি বুলি. তাহাঁতে মানে হেৰি কৰা এটা ৰিচাৰ্চ মতে 71% অফ হাউচ ৱাইফছ দে কেৰি দ্য মেণ্টেল লোড অফ দ্য ফেমিলি. আপুনি কি ক'ব সেইটো বিষয়ে? মানে yes, because not only 70, I mean housewives বুলি ক'ব নোৱাৰে, মানে you can say all the wives, I should say all the মানে according to this survey মই all the চাইছিলোঁ, mothers and wives. So mental মানে এটা হাউচৱাইফৰ ক্ষেত্ৰত কি হয়, তেওঁলোকে আনপেইড লেবাৰ কৰে ন, তেওঁলোকক ৰিকগনিশ্যন, কোনো ধৰণৰ ছ'চিয়েল ৰিকগনিশ্যন নাথাকে, কোনো ধৰণৰ ফাইনেন্সিয়েল বেনিফিট নাথাকে, কিন্তু দে কণ্ট্ৰিবিউট দ্য মষ্ট টু দ্য হাউচ হোল্ড কোৰ্চ. অ'কে, কিন্তু ধৰক এগৰাকী ৱৰ্কিং মহিলাৰ ক্ষেত্ৰত কি হয়, দে কেন ষ্টিল চিক that they can get that recognition somewhere else even if they are not getting it at their home. কিন্তু হাউচৱাইফৰ কাৰণে সেইটো এডিশ্যনেল ষ্ট্ৰাগল হৈ যায় আচলতে. তাৰ কাৰণে আচলতে এই মানে ষ্টেটিষ্টিক্সটো এনেদৰে আহিছে. কিন্তু yes, কাৰণ আপুনি যদি মন কৰে সকলোৰে মনটো ঠিকে আছে নাই, মানে খোৱা লোৱা ঠিকে কৰিছে নাইতো চায়েই, মনটো ঠিকে আছে নাইও কিন্তু মাক গৰাকী বা ৱাইফ গৰাকী চায়. গতিকে yes, they carry the mental load, কিন্তু তেওঁলোকে নিজক চাবলৈ সময় নাপায়. এইবোৰ কাৰণতো we always say that নেগেটিভলি এফেক্ট কৰে নে? নেগেটিভলি এফেক্ট ডেফিনেটলি কৰে. ধৰক ইফ ইউ কনচিষ্টেণ্টলি অনলি গিভিং,
and nobody is pouring you back. So amar sobore ekota bank account jeneke thake mane amar emotional account ekota thake, okay, jot ami ko mane amar language psychological technical word কিছুমান আছে যত আমি কওঁ strokes কিমান পাইছে, অৰ্থাৎ মানে আপোনাক appreciate কৰিছে নে কৰা নাই পৰিয়ালৰ মানুহে আপোনাৰ কামটোৰ কাৰণে, that gives you a boost. So আপোনাক সেই appreciation সেই ভ্যালুটো আপুনি পাইছে নে পোৱা নাই সেইটো আপোনাক ফিল কৰি থৈ দিয়ে, যদি পাইছে সমস্যাৰ সৃষ্টি নকৰে, যদি পোৱা নাই সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু at the same time সেইগৰাকী নাৰীৰ যদি খুব ভাল inner circle এটা আছে, other female friendships আছে where she can share and and vent out, she will be fine. So সেইকাৰণে সেই কমিউনিটিটো বহুত দৰকাৰ। তাহাঁতেও মানে কমিউনিটিটো দৰকাৰ, কিন্তু তাহাঁতেও কেতিয়াবা বুজি নাপাব পাৰে না মানে তাহাঁতক হেল্প লাগিলে। সেইটো কাৰণতে সদায় এগেইন মানে মই থেৰাপি কথাটো বাৰে বাৰে কৈ থকা নাই, বাট মই ইন জেনেৰেল ষ্টেটমেণ্টটো দিছো, কিন্তু ইয়েছ দে কেন অলৱেজ চিক থেৰাপি, বিকজ থেৰাপিত আমি বহুত বস্তু প্ৰভাইড কৰাৰ লগতে আমি সেইটো মানে আনকণ্ডিশ্যনেল যিটো নন জাজমেণ্টেল স্পেচ আৰু ৰিগাৰ্ড সেইটো আমি প্ৰভাইড কৰোঁ। চ' ইভেন ইফ ইউ আৰ নট হেভিং মেণ্টেল ইলনেছ হ'লেহে যে থেৰাপিষ্টৰ ওচৰত যায় তেনেকুৱা নহয়, বিভিন্ন কাৰণত আপুনি থেৰাপিষ্টৰ ওচৰত যাব পাৰে, ইনক্লুডিং দিছ এণ্ড অলছ' ফৰ ইয়ৰ পাৰ্চনেল গ্ৰথ। আমিতো দিনটো এংজাইটি ডিপ্ৰেছনৰ লগত ডিল কৰিয়ে থাকো, ৰাতিপুৱা শুৱা পা উঠি এনেকুৱা কিবা কৰিব পাৰি নেকি যে দিনটোৰ কাৰণে আমি বহুত ভাল হৈ থাকিম, মনটো ভাল হৈ থাকিব? প্ৰথম কথা এগেইন দ্যাট ৱাজ এ জেনেৰেল ষ্টেটমেণ্ট যে দিনটো আমি এনজাইটি ডিপ্ৰেছনত ডিল কৰি থাকো নহয়, দিনটো আমি বিভিন্ন চেলেঞ্জেছৰ লগত ডিল কৰি থাকো। চ' হাউ ইউ আৰ লুকিং এট ইয়ৰ লাইফ মেটাৰ্ছ, অ'কে? চ' ডিপ্ৰেছন আৰু এনজাইটি ক্লিনিকেল ডায়গনচিছ হয়, সেইটো আমি ইমান সহজভাৱে ব্যৱহাৰ কৰা উচিত নহয়, কাৰণ বস্তুটোক আমি মানে কি হৈ যায় মিনিমাইজ কৰি দিয়া হয়। আচলতে ডিপ্ৰেছন আৰু এনজাইটি যদি হৈছে ইউ ডেফিনেটলি হেভ টু চিক ট্ৰিটমেণ্ট, দেয়াৰ ইজ ন' আদাৰ অল্টাৰনেটিভ। তাৰ বাহিৰে লাইফত ইয়েছ ডে টু ডে লাইফত উই হেভ লট অফ চেলেঞ্জেছ, যাৰ কাৰণে আমি ৰাতিপুৱা কৰিব পাৰোঁ ভেৰি গুড কুৱেশ্যন, ৰাতিপুৱা কি কৰিব পাৰোঁ। চ' আমি সদায় কওঁ ষ্টাৰ্ট উইথ গ্ৰেটিটিউড জাৰ্নেলিং। চ' এটলিষ্ট চকুটো মেল খোৱাৰ ল'লে মই চবকে কওঁ ট্ৰাই টু থিংক এবাউট 3 things about which you feel grateful in your life. আৰু সেইটো তেতিয়া লিখিব নালাগে, ভাবিলেই হ'ল, কিন্তু ট্ৰাই টু ফাইণ্ড আউট এ টাইম য'ত ইউ ৰাইট অলছ' গ্ৰেটিটিউড জাৰ্নেলিং। এট দ্য ছেইম টাইম অলপ আগতে আপোনাক অভাৰ থিংকিঙক লৈ মই যিটো কৈছোঁ সেইটো ৱৰি জাৰ্নেলিং বুলি কয়। So find out time to write about your worries also. So these are very healthy habits, and exercise, any kind of movement, that can be dance, that can be yoga, that can be gymming, that can be walking, anything. Movement is very important for our mental health as well, because movement korile amar happy hormone produce hoy. And yes, food plays a very big role. Ajikali dinot food psychiatry bili notun branch etai ahise. So ami ki khai asu hetu amar mental health to decide kore. So we need to look at that as well. কি খাব লাগে আমি মেণ্টেল হেল্থটো ভালকে ৰাখিবৰ কাৰণে? So মানে আমাৰ meal time to fix হোৱা উচিত, আমাৰ healthy high protein breakfast এটাৰ importance বহুত বেছি আছে। So nutritionটোৰ যাতে nutritional deficiency যাতে নহয়, that is very important. আৰু আমি মানে temporary reliefৰ কাৰণে মানে junk food এটা খাইছো, কিন্তু আমাক সি আমাৰ বডিটোক nurture কৰা নাই, that will show its result after some days. So সেইটো বস্তু বহুত বেছি important. কফিয়ে মানে এংজাইটি বঢ়ায় বুলি কয়, কিমান দূৰ সঁচা? চাহ নহয়, কফিয়ে বঢ়ায়। Yes, খুব এনজাইটি থকা মানুহক আমি কফি খাবলৈ মানা কৰো, কিন্তু এট দ্য ছেইম টাইম কিছুমান যিবিলাক মানুহে এনাৰ্জেটিক ফিল কৰিব বিচাৰে তেওঁলোকক আকৌ কফিয়ে পজিটিভলি এফেক্ট কৰে। বাট য়েছ, কেফেইন উইথড্ৰল ইজ এ চিৰিয়াছ প্ৰব্লেম। কিন্তু চাহৰ ক্ষেত্ৰত এতিয়া গাখীৰ চাহৰ কথাটো বেলেগ, যিটোৱে আপোনাৰ ডেফিনেটলি ফেট ডিছপজিশ্যন কৰাব পাৰে, কিন্তু আদাৰৱাইজ চাহটো নতুন এটা ৰিচাৰ্চত দেখা গৈছে যে চাহটোৱে ওলোটা আপোনাৰ এনজাইটি হাম কটায়। চ' ৰঙা চাহ বা আদাৰ টাইপছ অফ টিজ আৰ গুড ফৰ ইউ, প্ৰভাইডেড আপুনি চুগাৰ লৈ থকা। আমাৰ আকৌ এনেকুৱা হয়, আমাৰ কফি খালেহে মাথাটো ভাল লাগে। আপোনালোক চাগে এডিক্টেড হৈ গৈছে কফিৰ প্ৰতি, কফিটো খালেহে মাথাটো ভাল, নহলে মানে মই চাগে অলপ ডিপেণ্ডেণ্টে হৈছো, মানে এইটো টাইমত মোৰ কফিটো নাপালে মাথাটো টিং টিং আব ষ্টাৰ্ট কৰে। চ' সেই ডিপেণ্ডেঞ্চিটো চাগে আপোনাৰ কফিৰ প্ৰতি, কিন্তু মই ইমানো নাখাওঁ, দিনটো 2 কাপ যেনিবা। So that is okay, I think. So you can try মানে black coffee without sugar, you can try. সেইটো ট্ৰাই কৰি চাব পাৰে যদি আপোনাৰ কাৰণে সম্ভৱ। মই নিজেও মইতো খাই থাকো, অফিচত সেইটোৱে খাওঁ, গৰম পানী লৈ গৈ একাপৰ মানে খাই থাকো আৰু, কিন্তু তাৰপিছতো একেই অৱস্থা। কিন্তু এট দ্য ছেইম টাইম বাকীখিনি বস্তু আপুনি এড কৰক, এক্সাৰচাইজৰ ডেইলি এক্সাৰচাইজটো আপুনি এড কৰক। আৰু এগেইন মই যিটো একদম আৰম্ভণিতে কৈছিলো যে আমি চব ঠিকে কৰি আছো,
কিন্তু আমি মনৰ চিন্তাবোৰ কেনেকুৱা, আমি নিজৰ লগত দিনটোত 24 ঘণ্টাত 65,000 শব্দ আমি অকল নিজৰ লগত পাতো, সেইটো যদি কণ্টিনিউছলি নিগেটিভ, তেতিয়াহ'লে ডেফিনেটলি সি আমাৰ সমস্যাৰ সৃষ্টি কৰিব। চ' ইউ নিড টু লুক এট দ'জ থিংছ। আৰু মেম টোপনিটো কিমান ইম্পৰ্টেণ্ট? বহুত বেছি ইম্পৰ্টেণ্ট। তাৰ মানে আপুনি ইনফেক্ট যেনেকে আমি ধৰক পানী কিমান সময় পানী উশাহ নললে কিমান সময়ৰ ভিতৰত আমি মৃত্যু হ'ব, পানী নাখালে কিমান সময়ৰ ভিতৰত আপোনাৰ মৃত্যু হ'ব, খাদ্য নাখালে কিমান সময়ৰ ভিতৰত মৃত্যু হ'ব, ঠিক তেনেকে টোপনিটোৰ ক্ষেত্ৰতো আমি ক'ব পাৰো। চ' শ্লিপ ডিপ্ৰাইভেশ্যন ইজ এ বিগ প্ৰব্লেম। চ' টোপনি ইজ ভেৰি ইম্পৰ্টেণ্ট। 8 ঘণ্টা ডেইলি ৰাতি এটা ষ্ট্ৰেচ খোৱাটো খুব বেছি প্ৰয়োজন। Is টোপনি, sleep and anxiety or yes depression yes. like connected. interrelated? Yes, because আপোনাৰ যদি টোপনি আপোনাৰ ভাল নহয়, টোপনি প্ৰপাৰলি মাৰি থকা নাই, আপুনি কণ্টিনিউছ শ্লিপ ডিপ্ৰাইভ হৈ আছে, আপোনাৰ চিম্পেথেটিক নাৰ্ভাছ চিষ্টেমটো অভাৰ ড্ৰাইভত যাব, যিয়ে আপোনাক এনজাইটি বা পেনিক এটেক দিব পাৰে। গেষ্ট্ৰাইটিছ হ'লেও মানুহৰ পেনিক এটেক আহিব পাৰে নেকি? নহয়, আপোনাৰ এনজাইটিয়ে আপোনাৰ গেষ্ট্ৰাইটিছ বঢ়াব পাৰে। এনজাইটিয়ে বঢ়ায়, যিসকল এনজাইটিয়ে বঢ়াই দিয়ে, তাৰপিছত আকৌ পেনিক এটেক আহি যায়, সেনেকুৱা হ'ব পাৰে নেকি? Because of your thoughts, how you are perceiving. If you're thinking, oh my god, I must be having a heart attack, then thought আপোনাৰ palpitation. So there is a mechanism. মই গোটেই mechanismটো usually মই psycho educate কৰো মোৰ পেশেণ্টক বা মোৰ ক্লায়েন্টছ বিলাকক, যে আপুনি কি how you think affects how you feel. How you feel affects how you behave and what type of body symptoms are going to show up. And again, তাৰ consequences থাকে, he again our thinking over প্ৰভাৱ পেলায়. That's a cycle. Okay, so তেনেদৰে আমাৰ কাম চলে। গতিকে if you're having a panic attack, it means you must be feeling panic. It means you must be having an anxious thought. So anxious thought to আগত আহিছে, then আপোনাৰ feeling আহিছে, then আপোনাৰ body symptoms দেখা দিছে। গতিকে মানে solution to proper therapy খিনি ল'ব লাগিব। So মানে mind plays a very big role. Very big role. In fact, 95% of our life is controlled by our unconscious mind. Yes. So only 5% হে আমি consciously চলি আছো। মেম সবৰেটো বেলেগ বেলেগ ডিজাইন মানে মডেল মানে বেলেগ বেলেগ ধৰণে মানে থেৰাপিজ দিয়ে বা হেৰি কৰে, মানে আপুনি নিজৰ ক্লায়েন্টছৰ লগত ডিল কৰে। যেনিবা আপোনাৰ মানে আপোনাৰ বিভিন্ন ক্লায়েন্টছ আহে, তো কোনোবা ক্লায়েন্ট আহিলে কৈছে মানে নিজে সেলফ ডায়াগন'জড আৰু মোৰ এইটো হৈছে, মোৰ OCD আছে বা ADD আছে, আপুনি মানে কেনেকে মানে আপুনি ডায়াগন'জ কৰিব, মানে আপুনি কি ধৰণে আপুনি ক'ব পাৰিব যে একচুয়ালি আছে? সো তেওঁ হয়তো নিজৰ লক্ষণবিলাকৰ ওপৰত ষ্টাডি কৰি কথাটো ক'ব পাৰিব পাৰে, বাট উই ডোন্ট গো বাই দ্যাট। আমাৰ সাইকো ডায়াগনষ্টিক টুল থাকে, আমাৰ ক্লিনিকেল জাজমেন্ট থাকে, প্ৰট'কল কুৱেশ্যনছ থাকে, সেইটোৰ ওপৰত বেছ কৰিহে মই তেখেতৰ ডায়াগন'চিছ দিম। জাষ্ট বিকজ হয়তো একেই হ'ব পাৰে, তেওঁ যিটো ভাবি আহিছে হয়তো সেইটোৱে হয়, কিন্তু নহ'বও পাৰে। কিন্তু মই তেওঁৰ মুখৰ কথাত যাব নোৱাৰো, মানে I need to stick to my own protocol and my own objectivity as a clinician. সেইটো বহুত ইম্পৰ্টেণ্ট হয়। মেম, আমি আমাৰ এপিছডটো শেষ কৰিবলৈ লৈছো। শেষত আপুনি আমাক কওক, আমাৰ মনটো ভালে ৰখাৰ টিপছ কেইটামান দিয়ক। মই আচলতে মাজে মাজে সেইকেইটা টিপছ ক'লোৱে কেইটামান। এটা যে আপুনি কিদৰে পাৰচিভ কৰি আছে, মানে আমি হাউ উই আৰ পাৰচিভিং আৱাৰ লাইফ, পাৰচেপশ্যনটোৱে আটাইখিনি বস্তু ওপৰত নিৰ্ভৰ, মানে আমি জীৱনটো কেনেদৰে চাম, সেইটোৰ ওপৰত কেনেদৰে অভিজ্ঞতা কৰিম তাক ডিচাইড কৰে। গতিকে আপুনি সদায় ইউ শুড হেভ আ মেণ্টেল চেকআপ অন দেট, যে মোৰ চিন্তাধাৰাবিলাক কেনেকুৱা হৈ আছে। সেইটো চেকআপটো ৰখাত আটাইতকৈ বেছি সহায় কৰে যদি আপুনি ডেইলি বেচিছত জাৰ্নেলিং কৰে, আপুনি নিজে গম পাব, পেটাৰ্ণ এটা শ্ব' আপ হয়। তাৰ লগতে গ্ৰেটিটিউড জাৰ্নেলিং ইজ ভেৰি হেল্পফুল। ধৰ মই এইখিনি যে একদম ইন জেনেৰেল টিপছ কৈ আছো দেই, যিটো মানে আপোনাৰ যদি কিবা ধৰণৰ মানসিক ৰোগ আছে, ইটছ নট এনাফ ইন দেট কেছ, কিন্তু এইখিনি আমি যিকোনো ব্যক্তিয়ে প্ৰেক্টিচ কৰিব পৰা বস্তু। যে আপুনি গ্ৰেটিটিউড জাৰ্নেলিং কৰক, আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰক, ছ'চিয়েল টাইম connecting to somebody who means something to you, meaningful connection নিজৰ লাইফত ডেভেলপ কৰা, ৰিলেশ্যনশ্বিপ বিলাক হেল্ডি কৰি ৰখাটো, these are important factors. Also the food is very important, plus ইমোশনটোক সাপ্ৰেছ কৰা, ডিনাই কৰা বা ৰিপ্ৰেছ কৰা is unhealthy. Or বহুত সময়ত আমি কিছুমান বস্তু ফিল কৰিব নিবিচাৰো because it's so uncomfortable, so we drink it away, we eat it away, we মানে আমি অন্য বস্তুৰে সাপ্ৰেছ কৰিব থব চেষ্টা কৰো। সেইটো নকৰি try to face it, try to look at it and try to understand what it is trying to tell you. And if you don't find the answer yourself, you can always seek help from somebody.
So these are the very basic things that you can do. Thank you, ma'am. Okay, thank you, বহুত ma'am. বস্তু শিকিলো, বহুত নলেজ গ্যাদাৰ কৰিলো. আই হোপ এইটো পডকাষ্ট আমাৰ ভিউৱাৰ্ছ খিনিৰ কাৰণে হেল্পফুল হওক. বহুত এনেকুৱা মানুহ আছে যোনে চাগে এফৰ্ড কৰিব নোৱাৰে Right. থেৰাপি, আপোনালোকৰ নিচিনা ওচৰলৈ আহিবলৈ নোৱাৰে, তাহাঁতক হেল্প হওক যেন. মই এটা বস্তু ভাল কথা এটা কৈছে, এইখিনিতে কৈ দিওঁ. প্ৰথম কথাটো আমাৰ more than 450 different kinds of therapeutic technique আছে, য'ত চাইণ্টিফিক টেকনিক্স হয় এইবিলাক, ৰিচাৰ্চ বেছড, য'ত আমি ট্ৰেইনড হওঁ, আমি একৰ্ডিংলি ব্যৱহাৰ কৰোঁ সমস্যা অনুযায়ী, ব্যক্তি অনুযায়ী. তাৰ লগত যিটো বস্তু ক'লে যে কিছুমানে এফৰ্ড কৰিব নোৱাৰে, উইচ ইজ এ ভেৰি বিগ চেলেঞ্জ. সেইটো হয়, বিকজ আমি ট্ৰেইনড থেৰাপিষ্ট হ'বৰ কাৰণে আমি যথেষ্ট নিজৰ ওপৰত ইনভেষ্ট কৰিবলগীয়া হয়. আমাৰ কম সময়ত হোৱা কামো নহয়, দীঘলীয়া সময়, যাৰ কাৰণে ইট ইজ আ লিটল এক্সপেঞ্চিভ কম্পেৰেটিভলি. কিন্তু মই এটা বস্তু ক'ব বিচাৰোঁ যে ইট ইজ মোৰ লাইক এডুকেশ্যন. আপুনি এডুকেশ্যন যেতিয়া খৰচ কৰোঁ, আমি যেনেকৈ কওঁ যে ইটছ এন ইনভেষ্টমেণ্ট ইন ইয়ৰ ফিউচাৰ. চ' আপুনি যেতিয়া থেৰাপিৰ কাৰণে খৰচ কৰি আছে, ইট ইজ নট এন এক্সপেঞ্চ, বাট ইট ইজ এন ইনভেষ্টমেণ্ট. বাট ইয়াত তাৰ মাজতো কিছুসকল ব্যক্তি থাকিব পাৰে যিয়ে হয়তো প্ৰাইভেট ছেটআপ এটাত প্ৰাইভেট প্ৰেক্টিশ্যনাৰ এগৰাকীক এপ্ৰ'চ কৰিব নোৱাৰিব পাৰে. তেওঁলোকৰ ক্ষেত্ৰত মই কওঁ যে আমাৰ মেডিকেল কলেজবিলাকতো আজিকালিৰ দিনত চাইকলজিষ্ট এভেইলেবল, গুৱাহাটী মেডিকেল কলেজতো ডেফিনেটলি এভেইলেবল. দে কেন চিক থেৰাপি দেয়াৰ অলছ'. Okay, thank you, ma'am. Thank you, ma'am.